জিকিৰ আপোনালোকে গুড ইভিনিং। আপোনালোকে আজি আমাৰ 3 নম্বৰ ক্লাছ হয় ফাৰ্ষ্ট ডিগ্ৰী। আপোনালোকে প্ৰেক্টিচ কৰিছে নাই, কেনেকুৱা অনুভৱ কৰিছে, সেইদিনা শক্তিপাঠ লৈ কেনেকুৱা অনুভৱ কৰিছে মোক এবাৰ জনাব। আৰু যোনে শক্তিপাঠ ল'বলৈ বাকী আছে মই তেওঁলোকক আকৌ নেক্সট ক্লাছত দিয়াই দিম। এনে আপোনালোকে শক্তিপাঠ লৈ কেনেকুৱা অনুভৱ কৰিলে বা তাৰপিছত প্ৰেক্টিচ কৰিছে নে কৰা নাই মোক এবাৰ কওক। প্ৰেক্টিচ কৰি আছে নে গোটেই সকলোৱে? কৰি আছো হয় হয়, কৰি আছো বাইদেউ। কৰি আছে ন? ৰাতিপুৱা যিটো মই কৈছিলো জাষ্ট ফৰ টুডে সেইটোতো কৰি আছে সকলোৱে চাগৈ সেইখিনিও? হয় হয় সেইখিনিও কৰি আছে। আৰু ফাৰ্ষ্টতে ৰাতিপুৱা শুই উঠি সেই কাগজখন সদায় লগত লৈ ল'ব, লৈ সদায় পঢ়িব। 1 ছেকেণ্ড মই শুই উঠিয়ে আপোনালোকে শুই উঠিয়ে কি কৰিব, শপত ল'ব যে আজিৰ কাৰণে, কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই নিজে শান্তিত আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি, সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতা, উদ্যম আৰু সততাৰে কৰিছো। কেৱল আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আৰু আনন্দৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিছো আৰু নিজকো ধন্যবাদ দিব ৰেইকি শক্তি অহাৰ কাৰণে। এইখিনি কৰিব, কৰিছে সকলোৱে? তাৰপিছত নিজৰ ঘৰখন ক্লিন কৰিছেনে চকুৰে দি লৈ? চকুৰেতো চবে এনেকে হাতেদি আঁকিব পাৰিছেনে? 3 দিন 4 দিন আপোনালোকে সময় পাইছিলে, পাৰিছেনে? চকুৰে নিজে? মই আজি মেডিটেশ্যন এটা কৰাম দেই, ৰিলেশ্যনশ্বিপৰ এবাণ্ডেন্সৰো চাওঁ, দুইটা মিলাই কেনে যদি মই কৰাই দিব পাৰো, কেনেকুৱা মোৰ কিমানখিনিলৈকে পাৰো মই কৰাই দিম। ৰিলেশ্যনশ্বিপৰ হওক বা মানি এবাণ্ডেন্সৰ এটা আপোনালোকক মই এটা মেডিটেশ্যন কৰাম। সকলোখিনি আহি লওক। 20 গৰাকী হৈছে আৰু আমি 5 মিনিট সময় ৰখিম। তো কিবা ডাউট আছে যদি ডাউটখিনি সুধিব পৰা সেইদিনাখনৰ কথা, মানে তোমালোকে যিখিনি শিকিলা তাৰ কিবা ডাউট আছে নেকি মোক সুধিব পাৰা এতিয়া। গুড ইভিনিং মেম। গুড ইভিনিং, গুড ইভিনিং। হয়, জিতেন কওক, শইকীয়া কওক, জিতেন শইকীয়া কিবা ক'ব খুজিছিল? হয়, মই ডেজিয়াৰ এখন যে লিখিলো বাইদেউ, হয়, এইখন ক'ত থব লাগিব? এটা ভাল জেগাত থৈ দিয়ক, 7 দিন ৰাখি কৰি লৈ পিনি ভাল জেগা এটাত থৈ দিব। আৰু যেতিয়া আপোনাৰ ফুলফিল হ'ব তেতিয়া জ্বলাই কেনে বা জ্বলালেও ধুনীয়া এটা জেগাত বা নদীত উটুৱাই দিব ধুনীয়াকে, যিটো ধন্যবাদ বাইদেউ। লিখিছে। আৰু কোনোবা কিবা, সকলো ভিডিঅ'বিলাক অন কৰিবচোন। যদি অসুবিধা নহয় ভিডিঅ'বিলাক অন কৰিব। ভিডিঅ' যদি অসুবিধা হয় বেলেগ কথা, অসুবিধা নহ'লে মানে ভিডিঅ' অন কৰিব। ভাল। ভাল। পম্পী আহিছে, কবিতা বৰা আহিছে, চন্দ্ৰমা গগৈ চব আহিছে, গোটেইখিনিয়ে প্ৰায়খিনি আহিছেগৈ। আৰু অকমান সময় ৰখি দিওঁ। আপোনালোকৰ আগৰ শিকাৰ একো ডাউট নাই নেকি? মই বাৰে বাৰে সুধিছো, কিবা ডাউট আছে যদি সোধক। আৰু 2 মিনিট সময় ৰখি দিওঁ, সকলো আহক, অহাৰ পাছত আমি মেডিটেশ্যনটো ষ্টাৰ্ট কৰিম। কোনোবাই মানে হেৰি জইন হ'ব পৰা নাই, নেটৰ কাৰণে চাগে, নেট প্ৰব্লেম হৈছে নেকি? ওৱান ছেকেণ্ড দেই, 1 ছেকেণ্ড। কিৰণ বাইদেউ পাৰিলে নাই বাৰু জইন হ'বলৈ? মোক মেছেজ কৰি আছিলে পৰা নাই বুলি। পৰা নাই চাগে দেই তেখেতে।
মেম আহিছো মই মধুস্মিতা বাইদেউ আহিলে আহিলো অ আহিলো অ মই দেখিলো আপোনাক অ ঠিক আছে ডিম্পি ক্লাছ মেডিটেশ্যন ষ্টাৰ্ট কৰিব পাৰিনে? অ কৰিব পৰা 9টা অ 8 হলেই বাকীবোৰ চবতে দি থোৱাই আছে বাৰু লিংক অ অ কোনোবাই সুধিছে পইণ্টটো শুই শুই কৰিব পাৰি নে সুধিছে পাৰি পাৰি 12 পইণ্ট আপোনালোকে শুই শুই কৰিব পাৰিম দেই এতিয়া মেডিটেশ্যনটো যিটো কৰিব মই সেইটো কথা সুধিছে না 12 পইণ্টৰ কথা 12 পইণ্ট শুই শুই কৰিব পাৰে মই বাৰে বাৰে কৈছো 12 পইণ্ট বিচনাটো কৰিব পাৰে 12 পইণ্ট বিচনাটো কৰিব পাৰে আপোনালোকে একো কথা নাই গা ধুব লাগিব গা ধুব নালাগিব এনেকুৱা কোনো কথা নাইকিয়া ৰেকি কৰিবৰ কাৰণে ধূপ ধূনা জ্বলাই বোলে আপোনালোকে ৰেকি হিলিং কৰিব তেনেকুৱা কোনো কথা নাইকিয়া যেনেকে হলেও আপোনালোকে কৰিব পাৰিব মেম এইখন পিকচাৰ ঘৰৰ কোন টুকুৰাত লগাব লাগে কোনটো এইখন পিকচাৰ আমি ঘৰৰ কোনডোখৰত লগাব লাগে কোনটো দিশত মই একচুৱেলি মানি যেতিয়া মানি এইটো তোমালোকে ভাবিবা যে মানি আহক সদায় ৰাতিপুৱা ইনফৰমেশ্যন দিবৰ কাৰণে পশ্চিম চাইডে লগাবলৈ কওঁ উইচ ফুলফিলমেন্টৰ হেৰিটো হৈছে আমাৰ পশ্চিম চাইডে আৰু ঠিক আছে তেতিয়াহ'লে মই এবাৰ আৰু চেক কৰি লওঁ চেক কৰি মই মেডিটেশ্যনটো ষ্টাৰ্ট কৰিম ষ্টাৰ্ট কৰো নে মেডিটেশ্যন চবে ৰেডি আছে আজি নতুনকে এগৰাকী হৈছে ৰিংকু দেৱী হা আজি জইন হৈছে হয় পানী ল'ব লাগিব নেকি মেডিটেশ্যনৰ কাৰণে লৈ ল'ব পানীটো এনেও মই লৈ ল'বলৈ কওঁ এক মিনিট ধুনীয়াকে বহি লওক ৰাজহাড় চিধা কৰি লওক ৰাজহাড় চিধা কৰি বহক এটা শান্ত আৰু আৰামদায়ক ঠাই বিচাৰি লওক আপোনালোকে এই মেডিটেশ্যনটো সদায় কৰিব পাৰিব ঘৰত যেতিয়া আপোনালোকে এই মেডিটেশ্যনটো কৰিব এডোখৰ শান্ত আৰু আৰামদায়ক ঠাই বিচাৰি ল'ব য'ত আপুনি ধ্যানত বিলনী হ'ব পাৰিব আপুনি নিজকে নিজৰ মন শান্ত কৰিব পাৰিব তাত কোনো যেন আপোনাক ডিষ্টাৰ্ব নিদিয়ে তেনেকুৱা এডোখৰ জেগা বিচাৰি ল'ব মেম চবকে মিউট কৰি দিয়কচোন চাউণ্ডটো অকমান কমাব
আপুনি ফুৰি লওক বা বহক, আপোনাৰ কথা। আপোনাৰ চকু বন্ধ কৰি লওক। এতিয়া দীঘলকে উশাহ লওক। 1 2 3। এতিয়া লাহে লাহে আপোনালোকৰ উশাহ এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। উশাহ লওঁতে আপোনালোকে নাকেৰে উশাহ লওক আৰু লাহে লাহে মুখেৰে এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। আৰু লাহে লাহে এৰি দিয়ক। এতিয়া আপুনি যিটো সম্পৰ্ক ঠিক কৰিবলৈ বিচাৰিছে, আপোনাৰ কাৰোবাৰ লগত সম্পৰ্ক মনোমালিন্য ঘটিছে, সেইজনক আপুনি নিজৰ সন্মুখত আনি লওক, ভিজুৱেলাইজ কৰক, কল্পনা কৰক। যিটো ৰিলেশ্যনশ্বিপ আপুনি ঠিক কৰিব বিচাৰিছে, তাৰ ওপৰত মন কেন্দ্ৰিত কৰক। সেই ব্যক্তিজনক আপোনাৰ চকুৰ সন্মুখত আনি লওক। এই সম্পৰ্কটো যেতিয়া আপুনি চিন্তা কৰে, এই ৰিলেশ্যনশ্বিপৰ কথা যেতিয়া ভাবে, অনুভৱ কৰক কেনেকুৱা আপুনি ৰিলেশ্যন বিচাৰে, তেওঁৰ লগত কেনেকুৱা সম্পৰ্ক বিচাৰে। এতিয়া আপুনি কওক, সেই যিজন ব্যক্তিৰ লগত আপুনি সম্পৰ্কটো ঠিক কৰিব বিচাৰিছে, Oh dear, I am sorry. Please forgive me. Thank you. I love you. Oh dear, please forgive me. Thank you. I love you. Oh dear, I am sorry. Please forgive me. Thank you. I love you. Oh dear, আপুনি যোনজন ব্যক্তিৰ লগত সম্পৰ্ক ঠিক কৰিব বিচাৰিছে, ডিয়াৰ, অ' ডিয়াৰ, তেওঁৰ নাম লওক। I am sorry. Please forgive me. Thank you. I love you. মোক মাফ কৰক মোৰ ভুলৰ বাবে। ধন্যবাদ, মই আপোনাক ভাল পাওঁ। ইয়াৰ অৰ্থ হৈছে, মোক মাফ কৰি দিয়ক মোৰ ভুলৰ বাবে। ধন্যবাদ, মই আপোনাক ভাল পাওঁ। মোক মাফ কৰি দিয়ক মোৰ ভুলৰ বাবে। ধন্যবাদ, মই আপোনাক ভাল পাওঁ। ইয়াত আপুনি আপোনাৰ নিজৰ আত্মাৰ ওচৰত ক্ষমা খুজিছে, কাৰণ আপোনাৰ আত্মাই আঘাত পাইছে। যদিও দুখ আনৰ আছিল, কিন্তু কাক আঘাত লাগিল? আপোনাৰ হিয়ালৈ ন, আপোনাৰ অন্তৰত আঘাত লাগিছে ন। হয়, আপোনাৰ দুখ নাই, আপোনাৰ চকু পানী ওলাব পাৰে, আপোনাৰ অন্তৰত দুখ লাগিব পাৰে, কিন্তু আমি মাফ নিজক কৰা আগতে তেওঁক মাফ কৰিব লাগিব। তেওঁৰ ওচৰত মাফ খুজিব লাগিব আমি। এইবাবে প্ৰথমে আপোনাৰ আত্মাৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। আপুনি নিজক মাফ কৰক আৰু তেওঁকো মাফ কৰি দিয়ক। আৰু তেওঁক কল্পনা কৰি কওক, মই জানো তুমি ভাল মানুহ,
মই তোমাৰ লগত যি কৰিছিলো গম নোপোৱাকে তাৰ বাবে মোক মাফ কৰি দিয়া। আৰু মোৰ লগত তুমি যি কৰিছিলা মই তোমাক মাফ কৰি দিছো। আপোনাৰ আত্মাৰ ওচৰত ক্ষমা বিচাৰিব, কাৰণ আপোনাৰ চকুৰে অস্ত্ৰ ওলাইছে, আপোনাৰ চকু পানী ওলাইছে। আপোনাৰ আত্মাই দুখ পাইছে, আপোনাৰ শৰীৰে দুখ পাইছে, আপোনাৰ চকু পানী ওলাইছে। আপোনাৰ আত্মাৰ ওচৰত আপুনি ক্ষমা বিচাৰক। এই কাৰণে আপোনাৰ নিজৰ পৰা ক্ষমা বিচাৰিব লাগিব। আমাৰ নিজৰ আত্মাৰ শান্তিৰ কাৰণে নিজক ক্ষমা বিচাৰক। আপুনি আপোনাৰ আত্মাক কওক, আই লাভ ইউ, মই আপোনাক ভাল পাওঁ। কাক কব? আপোনাৰ আত্মাক কওক, মই আপোনাক ভাল পাওঁ, আই লাভ ইউ। আপুনি ইউনিভাৰ্চক ক্ষমা খুজক, হে ইউনিভাৰ্চ, আই এম চৰি। নিজৰ হায়াৰ চেল্ফক মাফ খুজক, হে দেৱদূত মোক মাফ কৰি দিয়ক। কাৰণ সেই সকলোৰে সহায়তহে আমি আমাৰ আত্মাক শান্তি বিচাৰি পাম আত্মাত। আজিৰ দিনটো আপুনি নিজকে আৰোগ্য কৰিব বিচাৰে, তাৰ বাবে আপুনি ইউনিভাৰ্চক চৰি কওক, আপোনাৰ হায়াৰ চেল্ফ মাফ খুজক। এতিয়া গ্ৰেটিটিউড, থেংক ইউ, ধন্যবাদ জনাওক। আপুনি জীৱনত সকলো বস্তুৰ বাবে ধন্যবাদ জনাওক আপোনাৰ ইউনিভাৰ্চক। বিশ্ব ব্ৰহ্মাণ্ড ইউনিভাৰ্চক, নিজৰ আত্মাক, দেৱদূতক, পূৰ্বপুৰুষ আৰু নিজকে ধন্যবাদ জনাব। হে ইউনিভাৰ্চ ধন্যবাদ। নিজৰ দেৱদূতক ধন্যবাদ জনাওক। নিজৰ ইষ্ট দেৱতাক ধন্যবাদ জনাওক। নিজৰ পূৰ্বপুৰুষক ধন্যবাদ জনাওক আৰু নিজকে ধন্যবাদ জনাওক। আৰু অকমান সময় আপুনি ইয়াত ধ্যান কৰক। নিজৰ আত্মাৰ শান্তিৰ বাবে। নিজৰ আত্মাক ক্ষমা বিচাৰক। কিমান শান্তি লাগে ন নিজৰ আত্মাক ক্ষমা বিচাৰিলে। হয়তো আপোনাৰ চকু পানীও ওলাব পাৰে। অ' ইউনিভাৰ্চ থেংক ইউ। অ' মোৰ ইষ্ট দেৱতা, আপোনালোকে যাক মানে ভগৱান, গড, আল্লাহ, জীচাছ, যাক মানে আপোনালোকে তেওঁক ধন্যবাদ জনাওক। এতিয়া হাত দুখন মোহাৰক আপোনালোকৰ, দুইখন হাত মোহাৰক। আৰু এই যি গৰম অনুভৱ কৰিছে হাতৰ সকলো যোনখিনি জেগাত আপোনাৰ অন্তৰত হওক, য'ত আপুনি বিষ অনুভৱ কৰিছে তাত লগাওক। আৰু ইউনিভাৰ্চক থেংক ইউ কৈ লাহে লাহে চকুকেইটা খুলক। কাৰোবাৰ কিবা ফিল হৈছিলে নে মেডিটেশ্যনটো কৰোতে? কিবা এটা ভাল লগা বা দুখ লগা কিবা অনুভৱ হৈছিল নেকি?
মিউট খুলিব পৰা মেম টোপনি মাৰি গৈছে থেংক ইউ এই মেডিটেশ্যনটো বহুত পাৱাৰফুল হয় আপোনালোকে যাৰ লগত মনোমালিন্য ঘটিছে তেওঁক যদি ঠিক কৰিব বিচাৰিছে আমি নিজক মাফ কৰিব লাগিব তেওঁকো মাফ কৰিব লাগিব আমাৰ যেতিয়া আমাৰ কিবা এটা সম্পৰ্কত বেয়া হয় তেতিয়া আঘাত কোনে পায় তেওঁ আঘাত পায় নিজৰ বেছি আমি দুখ পাওঁ ন আমাৰ অন্তৰত বেছি দুখ লাগে ন সেইকাৰণে সদায় এইটো মেডিটেশ্যন কৰিব লাগে তেতিয়া নিজক ৰিলিজ কৰা হয় নিজৰ হায়াৰ চেল্ফক ইউনিভাৰ্চক দেৱদূতক ইষ্ট দেৱতাক আমি আমাৰ পিতৃ মানে পূৰ্বপুৰুষক আমি মাফ খোজা হয় নিজৰ আত্মাৰ শান্তিৰ কাৰণে মেম মোৰ নিজৰ যেতিয়া আত্মাক যেতিয়া মানে চৰি কৈছিলো তেতিয়া মোৰ চকু পানী ওলোৱা নিচিনা হৈছিলে ওলোৱাৰ কাৰণে ভাল নিজৰ ভিতৰত যিখিনি সোমাই আছিলে সকলোখিনি উলিয়াই দিছে ভাল এতিয়া আপোনালোকে মোক যিখিনি মই শিকালো তাৰ পৰা কি পালে কাশ্মীৰ বাইদেউ কেনেকুৱা লাগিলে মেডিটেশ্যনটো আপুনি সুধি থাকে যে সেইকাৰণে আপোনাক সুধিছো মই আজি আনমিউট হৈ আছে কি মিউট হৈ আছে আপুনি ভাল লাগিলে মেম আমি এতিয়া আমি ক'ব পাৰো ন কেতিয়াবা যে কিয় মাফ খুজিব লাগে তেওঁহে মোক দুখ কৰিছে মই তেওঁক কিয় মাফ খুজিম নিজৰ আত্মাৰ শান্তিৰ বাবে আমি তেওঁক মাফ খুজিব লাগে সেইজনক আপুনি এই মেডিটেশ্যনটো যদি কণ্টিনিউৱাছলি কৰে অকল সম্পৰ্ক আমি ব্যক্তিৰ লগত নহয় আমাৰ সম্পৰ্ক কেতিয়াবা নিজৰ লগতো কেতিয়াবা আমাক আমি যিটো চেল্ফ লাভ কওঁ সেইটো নাইকিয়া হলেও আমাৰ এইখিনি মানে কষ্ট অনুভৱ কৰো তেতিয়া এইটো মেডিটেশ্যন কৰিব পাৰে নিজৰ লগত বেলেগৰ লগতো কৰিব পাৰে নিজৰ লগত কৰিব পাৰে মানিৰ লগতো কৰিব পাৰে কেতিয়াবা মানিৰ লগতো আমি কালি নে পৰহি মোক এজনী ছোৱালী বাংগালোৰৰ ছোৱালী ডিম্পীয়ে গম পাব পিংকি ডিম্পী মই তাইৰ কথা কৈ আছো এতিয়া তাই মোৰ পৰা তাইৰ ৰিলেশ্যনটো বহুত মানে টক্সিক আছিলে তাৰপিছত তাই মোক ক'লে যে মেম মোৰ বহুত হেৰি হৈছে মই তাইক কিবা কিবি ৰেমেডি দিয়া হ'ল তাবিজ চাবিজ দিয়া হ'ল দিয়া হোৱাৰ পাছত যেতিয়া তাইৰ ওচৰত গৈ পাইছে পৰহি বস্তুখিনি আমাৰ আমি পঠাইছিলো তেনেকে ৰেমেডি আৰু তাবিজ কিবা কিবি তাৰপিছত তাই গৈ পোৱাৰ লগে লগে মোক ক'লে যে মেম পৰহিৰে কথা হয় মেম মোৰ বস্তুকেইটা আহি পালে কিন্তু মোৰ তেওঁৰ লগত বহুতে ৰিলেশ্যন বেয়া হ'ল মই জানো আপুনি যি বস্তুৱে নিদিয়ক ৰিলেশ্যন কেতিয়াও ভাল নহয় মই কৈছো কি তুমি মনে মনেকে কৰি থাকাচোন তোমাৰ বস্তু আজি গৈ পাইছেহে তুমি পিন্ধিছা জানো বোলে মই কৰাই নাই একো কৈছো পিন্ধা কৈছে নহয় মই জানো মই বহুত বেয়াকে বহুত মিছবিহেভ কৰিলো মই নিজে জানো তেওঁক মই বহুত মিছবিহেভ কৰিলো আৰু তেওঁ মোক মাক বাপেকৰ শপত খাই গৈছে মোক মানে মোৰ লগত ৰিলেশ্যন কাট আউট আৰু তেওঁ আজিলৈকে মই জনাত মাক বাপেকৰ শপত খোৱাই নাই আৰু আজি ফাৰ্ষ্ট টাইম খাইছে মোৰ লগত ৰিলেশ্যন কেতিয়াও ভাল নহয় আৰু মই মোৰ লগৰবিলাকৰ পৰা তেওঁক মই ফোন কৰিবলৈ দিছো যিমান লগৰ পৰা ফোন কৰিব দিছো চবকে ব্লক কৰি গৈছে মোকতো ব্লক কৰি গৈছে আৰু তাৰ যিজন বেষ্ট ফ্ৰেণ্ড মই বেষ্ট ফ্ৰেণ্ডকো ক'লো বেষ্ট ফ্ৰেণ্ডকো বেয়াকে ক'লে তেওঁ মই জানো মেম এইটো ৰিলেশ্যন কেতিয়াও ভাল নহয় তুমি একো কৰিব নালাগে তুমি মোৰ কথা শুনিবা তুমি তাই কান্দি কান্দি একদম ক'ব নোৱাৰা মোক ফোন কৰিছো মই তুমি মোক 5 মিনিট মোৰ কথা শুনা তুমি এই মেডিটেশ্যনটো কৰা মই তাইক খালি উশাহ নিশাহ ল'বলৈ দি মই খালি যিটো আই এম চৰি ফৰগিভ মি প্লিজ থেংক ইউ আই লাভ ইউ তুমি মোৰ কথা শুনি এইটো 108 বাৰ দিনটোত তুমি 10 বাৰো যদি কৰিব পাৰা মই তোমালোকৰ গ্ৰুপত আজি মই তেওঁৰ স্ক্ৰীনশ্বটটো পঠাম তাই যিজনী ছোৱালীয়ে তাই নিজকো বিলিভ কৰিব পৰা নাছিল যে ৰিলেশ্যনটো ভাল নহ'ব বুলি এদিন তাই ৰাতি কৰিছে 2 বাৰ কালি দিনটোত বোলে 3 বাৰ কৰিছে কালি ৰাতি মোক 11টামান বজাত কিমান বজাত মোক মেছেজ পঠাইছে সি নিজে ব্লগ খুলি ফোন কৰি নৰ্মেল এইটো মেডিটেশ্যন বহুত পাৱাৰফুল হয় ৰিলেশ্যনশ্বিপৰ কাৰণে আমাৰ এটা ৰিলেশ্যনশ্বিপ মানে এটা সম্পৰ্ক আমাৰ বেয়া হলে মন্তৰত আঘাত পাই থাকে আমি একোতে আগবাঢ়িব নোৱাৰো সেই নিগেটিভখিনিৰ কাৰণে সেইটোৱে আমাৰ মনটো খুলি খাই থাকে চ' এনেকুৱা মেডিটেশ্যনটো কৰিবা তোমালোকে মইতোতো দিয়ে দিম দিয়া যদি ভিডিঅ'টো দিয়া যাব কালি যদি পাৰো মই অডিঅ' মই কৰি কেনে তোমালোকক দিম তোমালোকে কৰিবা সম্পৰ্ক তুমি বনোৱা এটা আছিলে এইটো
খালি হেল্থক লৈ আছিলে, কিন্তু হেল্থৰ জেগাত মানে যি ভৰাই আৰু তেখেতসকলে মই আছে হেল্থ মেডিটেশ্যন। মই ব্যক্তিৰ লগত কৰি কেনে মই দিয়াই দিম এটা ভালকে, মানে ভাল লাগে। সম্পৰ্ক অকল মাক দেউতাকৰ লগতো সম্পৰ্ক বেয়া হ'ব পাৰে, বাই ভনীৰ লগত বেয়া হ'ব পাৰে, লাভ ওৱানৰ লগত বেয়া হ'ব পাৰে, হাজবেণ্ড ৱাইফৰ লগত বেয়া হ'ব, শাহু বোৱাৰীৰ লগত বেয়া হ'ব পাৰে। সকলোৰে লগত এইটো মেডিটেশ্যন কৰিলে ৰিলেশ্যন ভাল হয়, আৰু এক্সাম্পলো আছে। ঠিক আছে, এতিয়া আমি ক্লাছলৈ যাওঁ। ক্লাছত মই অলৰেডি তোমালোকক চব শিকালো, চব ভিডিঅ' দিয়া হ'ল, চব ভিডিঅ' দিয়া হ'ল। তোমালোকে এতিয়া মোক কোৱা যে তোমালোকক কি লাগে, শিকাব কোনটো লাগে, কোনটো পাৰ্ট মই শিকাই দিম। ভিডিঅ'ত কি বুজি পোৱা নাই? আমি এফাৰ্মেশ্যনৰ কথা কওঁ। এফাৰ্মেশ্যন কিয় ইম্পৰ্টেণ্ট আমাৰ জীৱনত? আমি যি কওঁ, আমি যি ভাবো, আমি যি লিখো, আমি যিবোৰ কথা পাতো, এতিয়া তোমালোকৰ লগত মই যিবোৰ কথা পাতিছো, এইটো এটাও এফাৰ্মেশ্যনৰ পাৰ্ট হয়। সেইকাৰণে কথাখিনি কওঁতে সদায় গুড মানে ভাল কথা পাতিলে ভাল হ'ব, বেয়া কথা পাতিলে বেয়া হ'ব। মই কৈছো ন, আমি যি কথা পাতো, যেনেকেই পাতো, তুমি ৰাতিপুৱা শুই উঠি লৈ আমি কওঁ নে, ইছৰাম এইটো গ'ল, আজি দিনটোলে বেয়া হৈ যাব। কেতিয়াবা আমি কওঁ নে, আমুকক দেখিলো, আমুকৰ লগত এই বস্তুটো আগতে খুব চলিছিলে যে আমুকক দেখিছিলো, দেখাৰ লগে লগে দিনটো বেয়া হৈ যাব। এনেকুৱা বস্তুবিলাক আমাৰ মাইণ্ডৰ পৰা উলিয়াই দিব লাগিব। বা খালী বাল্টিংটো দেখিলো, দিনটো বেয়া হৈ যাব। তুমি মাইণ্ডত সোমোৱাই ললা যে দিনটো বেয়া হৈয়ে যাব, তো বেয়াই হ'ব। চাবাচোন, এদিন খালী বাল্টিংটো দেখিলে মানে মই পানী বাল্টিং ভৰাই থওঁ, একদম ভাল হয়, পজিটিভ হৈ লৈ পিনি কৰিবা, গোটেই দিনটোৱে ভালেই হৈ যাব। সেই পানী বাল্টিংটোৰ কথাটো তোমালোকৰ মাইণ্ডত নাহিবই। সেইকাৰণে সদায় ভাল কথা পাতিবা। শুই উঠে ভালকে, মানে ফাৰ্ষ্টতে যদি কাকো চাবলৈ মন নাযায়, শুই উঠে আইনাখন চাবা, নিজক চেহেৰাটো চাবা, চেহেৰাটো চাই এফাৰ্মেশ্যন দিবা। মই পজিটিভ হয়, মই এনাৰ্জেটিক হয়, মই হেল্থি হয়, মই মানি মেগনেট হয়, মোৰ কথা চবেই শুনে, মোক চবেই ভাল পায়। এনেকে এফাৰ্মেশ্যন দি লৈ পিনি শুই উঠি নিজৰ চেহেৰাটো চাই লৈ দিনটো আৰম্ভ কৰিবাচোন। আৰু এটা কথা চাবা, তোমালোকে আজি লক্ষ্য কৰিবা, ঘৰত গৈ নিজৰ চেহেৰাটো আইনাত তোমালোকে 2 মিনিট চাবা, একদম একথৰে চাব। পাৰিবানে নোৱাৰা মোক কবা। আমি নিজকে কিমানে ভাল পাওঁ, নিজৰ কাৰণে কেতিয়া চিন্তা কৰোঁ? আমি কেতিয়াবা নিজৰ কাৰণে চিন্তা কৰিছো নে? সদায় চবে হাজবেণ্ডে হওক, হাজবেণ্ডে কি চিন্তা কৰিব পাৰে যে মতা মানুহ এজনে ঘৰখন কেনেকে চলাম, ঘৰখন কেনেকে ভাল কৰিম, এইবিলাক চিন্তা কৰে। মানুহ গৰাকীয়ে চিন্তা কৰে মোৰ ল'ৰা ছোৱালীকেইটা কেনেকে ভাল হ'ব, মই কি খোৱালে ভাল হ'ব, কি কৰিলে ভাল হ'ব, সেইটো চিন্তা কৰে। কেতিয়াও বেলেগৰ কথা, সদায় বেলেগৰ কথাই চিন্তা কৰা হয়, নিজৰ কথা কেতিয়াও ভাবাই নহয়। সেইকাৰণে নিজৰ কথাও কেতিয়াবা আমি ভাবিব লাগে, নিজৰ কথা চিন্তা কৰিব লাগে, ভাল পজিটিভ। সেইকাৰণে ৰাতিপুৱা শুই উঠি আইনাখনত চাই, নিজক চাই পজিটিভ এফাৰ্মেশ্যন দিবা। আজি গৈ তোমালোকে যেতিয়া ফ্ৰী হ'বা, 2 মিনিট সময় আইনাখন চাবা, আৰু কি অনুভৱ কৰে মোক কবা। এতিয়া কোৱা, ফাৰ্ষ্টতে মই কৈছো আমি ফাৰ্ষ্ট ডিগ্ৰীত কি শিকো। ফাৰ্ষ্ট ডিগ্ৰীত আমি ফাৰ্ষ্টতে যিখন এইখন ডিম্পীয়ে তোমালোকক দি দিছিলে, ফটো মাৰি পাইছিলানে? ডিম্পী আৰু গ্ৰুপত চবেই যোনে যোনে এক্টিভ আছিলে দিছে। এইখন মাতিবা, বিচনাতে শুই উঠিলা, শুই উঠি প্ৰথম কেইদিন মোবাইলততো চবৰে মোবাইল আছে, মোবাইলটো উলিয়াই চাই ললা। প্ৰথম কেইদিন এইটো মাতিলা, মাতি উঠি আবাহন কৰিলা। সেই ৰেকী শক্তি আবাহন কেনেকে, চকুৰেতো আকৌ আঁকি দেখাব লাগিব নে? তোমালোকে এতিয়া গম পাই গৈছা চকুৰে। চকুৰে এনেকে চকুৰে সন্মুখত ভিজুলাইজ হলে চকুৰে। তাৰপিছত কি কৰিবা, চকুৰে হাতখন শুদ্ধ হৈ গল, চকুৰে চাৰ্জ। আবাহন সেইটোৱে, বহুত বেছি একো কৰিব লাগে। চকুৰে শুদ্ধ হৈ গল। সদায় চকুৰেদি 3 পাক আধা আঁকিবা, আৰু আঁকোতে এবাৰে আঁকা লাগিলে হাতত 3 বাৰ মাতিবা। চকুৰে মাতিলা, মাতি এক্টিভ হৈ গল, হাতখন এক্টিভ হৈ গল। হৈ যোৱাৰ পাছত কি কৰিবা, নিজক 12 পইণ্ট হিলিং দিলা। 12 পইণ্ট হিলিং দিলা। তাৰপিছত ঘৰৰ কোনোবা যদি কাৰোবাৰ কিবা প্ৰব্লেম আছে, হিলিং দিবা। যদি ঘৰৰ কোনোবা হিলিং দিব লাগে, প্ৰব্লেম ঘৰে হওক জোৰে নহওক, নিজক চকুৰে যিটো স্পাইন চকুৰে প্ৰটেকশ্যন দি ললা। কেতিয়াবা আমাৰ যদি তোমালোকৰ সুবিধা হয়, 7 চক্ৰৰ ক্ৰিষ্টেলডাল বা ব্লেক টৰ্মিনেলৰ বা ট্ৰিপল প্ৰটেকশ্যনৰ ক্ৰিষ্টেলডাল পিন্ধি ল'ব পাৰা। কিহৰ কাৰণে? নিগেটিভ নাহিবৰ কাৰণে। কিন্তু নিগেটিভ নাহে, মনৰ শান্তিৰ কাৰণে। কিয় নাহে? আমি চকুৰেদি প্ৰটেকশ্যন দিয়েই লওঁ। তাৰপিছত হিলিং দিলা। হিলিং ঘৰৰ মানুহৰ যদি কাৰোবাক দিবলৈ আছে,
দিলা, দি লোৱাৰ পাছত কি কৰিবা, ঘৰৰ কাৰণে ফাৰ্ষ্টতে ঘৰৰ সন্মুখত থিয় হ'বা, থিয় হৈ লৈ পিনি ঘৰৰ যিটো ৰুম ডাঙৰ মেইন ৰুমটোত থিয় হৈ ডাঙৰকে এটা চকুৰে ড্ৰ কৰিবা, যিমান হাতখন ডাঙৰকে আঁকিব পাৰা, চকৰে 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 মোৰ ঘৰৰ নিগেটিভ বিলাক আঁতৰি গ'ল, নিগেটিভ বিলাক আঁতৰি গ'ল, নিগেটিভ বিলাক আঁতৰি গ'ল, চকৰে 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 মোৰ ঘৰখন পজিটিভ কৰি দিলা, এনাৰ্জেটিক কৰি দিলা, হেল্থি কৰি দিলা, মোৰ ঘৰৰ সকলোখিনি মিলা প্ৰীতি মানে যিমান লাগে ঘৰৰ এটা সেইখিনি ভাবি ল'বা যে এইখিনি হৈ গ'ল। আমাৰ ঘৰলৈ এবাণ্ডেন্স আহিলে, আমাৰ ঘৰলৈ ৰিলেশ্যনশ্বিপৰ এবাণ্ডেন্স আহিলে, মানি এবাণ্ডেন্স আহিলে, হেল্থৰ এবাণ্ডেন্স, সকলোখিনি আমি ভাল সুখে শান্তিৰে আছো বুলি ভাবি ললা। ভাবি লৈ কি কৰিলা, পানী বটল ললা, যদি কাৰোবাৰ পাৰ্চনেলকে চাৰ্জ কৰি দিব লাগে এটা এটাকে কৰি দিলা, নহলে ৱাটাৰ চাৰ্জিংটোতো ভিডিঅ' পাইছা, বুজি পাইছা নে ৱাটাৰ চাৰ্জিংটো, চাৰ্জ কৰি দিলা, তাৰপিছত গৈ লৈ ফিল্টাৰটো চাৰ্জ কৰিলা। সেইবিলাক কৰি যদি তোমালোকে চাহ খোৱা, পানী খোৱা, আমি পানী খাওঁতেও এফাৰ্মেশ্যন দি লৈ খাব পাৰো, ৰাতিপুৱা শুই উঠি আজিকালি চবেই গৰম পানী খায়, পানী গিলাচ গৰম কৰি সেইটোত এফাৰ্মেশ্যন দিবা, আই এম এ মানি মেগনেট, আই এম এ হেল্থি, আই এম এ এনাৰ্জেটিক, মই লাভ মেগনেট, মোক চবেই ভাল পায়, মোৰ লগত কথা পাতি ভাল পায়, সেইকেইটা কথা কৈ লৈ তোমালোকে পানী গিলাচ খালা, বাছ হৈ গ'ল। হৈ যোৱাৰ পাছত ফিল্টাৰ চাৰ্জ কৰিলা, গা ধুলা, ধোৱা মেলা পাছত যেতিয়া খানা বনাবলৈ আহিবা, খানাখিনিতো তোমালোকে লেকি হিলিং দিব পাৰিবা যে এইখিনি পানী এইখিনি খানা খাই লৈ মোৰ ঘৰৰ মানুহখিনি সকলোখিনি ৰিলেশ্যনশ্বিপ ভাল হ'ল, চব সকলোৰে এনাৰ্জেটিক হৈ গ'ল, যেনেকুৱা লাগে কৰি ললা। কৰি লোৱাৰ পাছত যদি সেইখিনি এইটো দুটাই দিনটোৰ কাৰণে, আৰু 7 চক্ৰটো যিটো শিকাইছো 7 চক্ৰ তোমালোকৰ 7টা চক্ৰ সপ্তাহত 2বাৰ বা 3বাৰ কৰিব পাৰা, 3 মিনিটকে কৰিলেও কৰিব পাৰা, 1 মিনিটকে। আৰু এটা সহজতে শিকাই দিছো, ক্ৰাউন চক্ৰ, ৰুট চক্ৰ, থাৰ্ড আই চক্ৰ, স্বাধিষ্ঠান চক্ৰ, থ্ৰট চক্ৰ, মণিপুৰ চক্ৰ, হাৰ্ট চক্ৰ। এইটো তোমালোকে 3 মিনিটকে কৰিলেও তোমালোকৰ 3, 6, তাৰপিছত 9 মিনিট, 9 দিনে 12 মিনিটত ধুনীয়াকে 7 চক্ৰ হিলিং হৈ যাব যদি 3 মিনিটকেও কৰা। এইখিনি হিলিং কৰিবা। অৰা ক্লিন কৰিবা। অৰা ক্লিন কেনেকে কৰিবা, এইটো কাপিং এনেকে কাপিং কৰিবা, অৰা ক্লিন দেখি আবাহন কৰি ল'বা। অৰা ক্লিন কৰোতে এনেকে এনেকে কৰি কাপিং কৰি কেনে পেলাবা, এনেকে কৰি কাপিং কৰি কেনে পেলাবা। ক'ত পেলাবা, নিমখৰ বাউল লৈ ললা, যদি নিমখৰ বাউল লবলৈ দিগদাৰ হয়, ললেতো ভালেই, নললে ইমাজিন কৰিবা আমি চব কল্পনা শক্তিত কি কৰিবা, জুই, পাৰ্পল কালাৰ জুই তুমি দেখিছা নিজৰ ওচৰত ৰখি আছে, সেই জুইত পেলাই দিলা কলা কলা বিলাক, আৰু ভিজুৱেলাইজ কৰিবা বডিৰ পৰা একদম কলা 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 বিলাক আনি আছে। নিজৰ ল'ৰা ছোৱালী স্কুললৈ যেতিয়া যাব প্ৰটেকশ্যন দি পঠাবা, চকুৰে দি, বেগটোতো চকুৰে দি দিবা, প্ৰটেকশ্যন দিবা, উইথ কবা যে তেওঁ আজি স্কুলত পঢ়া শুনা চব ভাল হৈছে, মিছে মৰম কৰিছে তাক। তোমালোকে সদায় পানী চাৰ্জ কৰি পঠিয়াবা, বেগ বিলাকত চাৰ্জ কৰি পঠিয়াবা, ল'ৰা ছোৱালী প্ৰটেকশ্যন দি পঠিয়াবা স্কুললৈ যাওঁতে। এইখিনিয়ে হৈছে ফাৰ্ষ্ট ডিগ্ৰী। মেম কথা এটা সুধো, সোধা। মেম এই পাৰ্পল কালাৰ যিটো মানে জুই, এইটো ইমেজিন কৰিব কৈছে, অ সেইটো হয়, মানে হিলিং হোৱাৰ পিছত সেইটো কি কৰিব লাগিব? এইটো সেইটো জুইটোতো নিজৰ এইটো ডিভাইনৰ হয় ন, তেওঁ তাতে গুচি যাব, জুইতে নুমাই আৰু নাইকিয়া হৈ গ'ল। আমি নিজে ইমাজিনে নাইকিয়া কৰিব দিছো। আৰু যদি পানী বাউল ৰাখা, অ যদি পানী বাতি এটা নিমখ পানী ৰাখা, তেতিয়া এইখিনি চিংকত বা বেচিনত ক'ৰবাত মানে ফ্লাছ মাৰি দিলা সেইখিনি নিমখ খিনি। অ অ অ আৰু আৰু যেতিয়া এই চিবলটোৰ কথা যে কৈছিলে, সেইটো যদি হয় চেল্ফ হিলিঙৰ কাৰণে লওঁ মানে, তেতিয়া তাৰপিছত হয় সেইটো কি কৰিব লাগিব মানে? চিবলটো নহয়, চেল্ফ হিলিঙৰ কাৰণেতো চেল্ফটো ললে মানে নিজৰ যোনটো পাৰ্টত অসুবিধা পাইছা, হাৰ্ট চক্ৰ, ৰুট অ চক্ৰ, বিষ, সেইবিলাকত চিবলটো দিব পাৰা। এনেকে লেকী শক্তিক আবাহন কৰি লৈ পিনি চিবলটো বনালা, বনাই লৈ অ পাৰ্টত বিষ হৈছে, সেই বিষ হোৱা অনুভৱ জেগাটোত ভৰাই দিলা, একদম সোমাই গল আৰু বিষখিনি ভাল হৈ গল। ঠিক আছে। ঠিক আছে, ঠিক আছে। এইটোতো চিম্বল। আকৌ ৰিলেশ্যনশ্বিপৰ যদি চিম্বল বনাব খোজা, ৰিলেশ্যনশ্বিপত কাৰোবাৰ লগত ৰিলেশ্যন ভাল কৰিবলৈ খুজিছা, মই কৈছো ন বলটোৰ মাজত সোমোৱাই ললা, বোলে শাহু শহুৰ বোৱাৰী চবকে সোমোৱাই দিব লাগে, সোমোৱাই ললা, সোমোৱাই লৈ তাত চিম্বল ঢালিলা, ঢালি লৈ বলটোত এফাৰ্মেশ্যন দি থাকিলা অলপ সময়, তেওঁলোকে এনেকে ভাল হ'ল, তেওঁলোকে এনেকে ফুৰিবলৈ গৈছে, তেওঁলোকে ইজনক এৰি থাকিব নোৱাৰে, ইজনে ইজনক বহুত সন্মান কৰে, আগতকে ৰিলেশ্যন ভাল হ'ল বুলি কৈ লৈ পিনি সেই চিম্বলটো এনেকে ইউনিভাৰ্চৰ ফালে পঠিয়াই দিবা। খুব জোৰেৰে ইউনিভাৰ্চৰ ফালে পঠিয়াই দিবা, সেইটো এটা ৰিলেশ্যনশ্বিপৰ হয়। আৰু কিবা ডাউট আছে সোধা।
কাৰণ ফাৰ্ষ্ট ডিগ্ৰীৰ অলমষ্ট চব শেষ। ফাৰ্ষ্ট ডিগ্ৰীত যিমানখিনি আছে ভিডিঅ' পাই যোৱা হৈছে, তোমালোকক শিকাই দিয়াও হৈছে। শক্তিপাত 2-3জনী মানে ল'বলৈ বাকী আছে বুলি ডিম্পীয়ে কৈছে। মই এই বৃহস্পতিবাৰে মই শক্তিপাত দিম, তাতে জইন হ'লে হ'ল। ডিম্পী চবকে কৈ দিবা এভৰি থাৰ্ছডে 8টা বজাৰ পৰা 9টা বজাৰ ভিতৰত শক্তিপাত দিয়া হয়। যোনে মৰ্ণিং ল'বলৈ আছে লৈ মৰ্ণিং। ঠিক আছে। আৰু কিবা সুধিবা? মই অতি সোনকালে মুন মেডিটেশ্যনৰ এটা কোৰ্চ হিচাপে, এতিয়া অকল মেডিটেশ্যন নাথাকিব তাত, মুন ৱাটাৰ কেনেকে চাৰ্জ কৰিব পাৰি, আৰু মুনত আমি কেনেকুৱা মেডিটেশ্যন কৰিম, কি কি ৰিচুৱেল কৰিম, এই গোটেইখিনি ক্লাছ এটা লৈ আহিছো। এইটো ফুল মুন চাগৈ 9 তাৰিখ আছে। 9 তাৰিখৰ আগতে বা 9 তাৰিখে সেইটো ক্লাছ কৰিম। 9 তাৰিখৰ আগৰ পৰা তোমালোকে ফুল মুনত কি কি কৰিব লাগে সেইখিনি কৰোৱা হ'ব। আৰু টিউজডে যোনে যোনে ক্ৰিষ্টেলত জইন হৈছে, টিউজডে ক্লাছ আছে আমাৰ ক্ৰিষ্টেলত, মানে পৰহিলে 29 তাৰিখ ন? 29 পৰহিলে। তাৰিখ পৰহিলে। আৰু ইয়াৰ পৰা যোনে যোনে তোমালোকে প্ৰেক্টিচ কৰি হলা ছেকেণ্ড ডিগ্ৰীত ধুনীয়াকে আহিব পাৰিবা। যে মই 21 দিন প্ৰেক্টিচ কৰিহে যে ছেকেণ্ড ডিগ্ৰীত যাব পাৰিম, সেনেকুৱা কোনো কথা নাই। মোৰ ছেকেণ্ড ডিগ্ৰী ক্লাছ হ'ব। ছেকেণ্ড ডিগ্ৰী ক্লাছতো তোমালোকে জইন কৰিব পাৰিবা। এতিয়া বাইদেউ কোৱা। বাইদেউ মই কথা এটা কওঁ। উম এতিয়া মোৰ হাতখন বিষ, উম হাত এখন বিষ, মই এতিয়া হয়, কেনেকে হিলিং কৰিম? শুনা, তুমি 12 পইণ্ট হিলিং কৰিলাই। কোনে কৈছা কৰিম। নামটো? ৰবা দেই এক ছেকেণ্ড। ৰুক্মিতাই কৈছো। ৰুক্মিতা, শুনা, তুমি 12 পইণ্ট হিলিং কৰিলা, সদায় 12 পইণ্ট হিলিং কৰিলা। যোনটো জেগাত বিষ হয়, এতিয়া চাপোজ তোমাৰ হাতত বিষ হৈছে, এই জেগাটো বিষ হৈছে, এইটো লোকেল পইণ্ট বুলি কওঁ আমি 12 পইণ্ট দিয়াৰ পাছত আমাৰ এইটো লোকেল পইণ্ট। হাতত এইখিনিত বিষ হৈছে, এইখিনিত বোলে বিষ হৈছে, নহয় মোৰ আঙুলি এটা বিষ হৈছে, তেতিয়া লোকেল পইণ্টত এক্সট্ৰাকে 3 মিনিট সময় দি হিলিং কৰিবা। বিষটো ভাল হৈ গ'ল, ভাল হৈ গ'ল। বাউসীটোত বিষ, বাউসীত এক্সট্ৰা টাইম দিবা। এনেইতো বাউসীত আমি হিলিং দিওঁৱেই। দিওঁ। তোমাৰ বাউসীত বিষ হৈছে, তোমাৰ এক্সট্ৰা বাৰ্ডেন আহিছে, কিবা এনেকুৱা কিবা ধৰা, তুমি কি কৰা? মই হাউচ হাউচ ৱাইফ। হয়। ৱাইফ। তোমাৰ কিজানি বোজাটো বাঢ়ি গৈছে, সেইকাৰণে বাউসীৰ বিষটো কেতিয়াবা সেইটো কাৰণেও হয়। তুমি হাত দুখন মোহাৰি এইটো দুটাত এক্সট্ৰা 3 মিনিট সময় হিলিং দিবা। আৰু কল্পনা কৰিবা যেন তোমাৰ বিষ সম্পূৰ্ণ সুস্থ হৈ গ'ল, ভাল হৈ গ'ল বুলি এনেকে ভাবিবা। ঠিক আছে? ঠিক আছে। আমাৰ মানে শুনা, 12 পইণ্ট দিয়াৰ পাছত, 12 পইণ্ট মানে মই 24 পইণ্টৰো দি দিছো ন অডিঅ'। 24 পইণ্ট হওক, 12 পইণ্ট হওক, দিয়াৰ পাছত তুমি গোটেই পইণ্টটো দিয়াৰ পাছত বোলে মোৰ বোলে গেষ্ট্ৰিকৰ প্ৰব্লেম বেছি আছে, মই এক্সট্ৰা টাইম গেষ্ট্ৰিকত দিব লাগিব, তেতিয়া মণিপুৰ চক্ৰত এক্সট্ৰা টাইম দি দিলা। 7 চক্ৰকেইটা তোমালোকে বুজি পালা নাই? 7 চক্ৰৰ কাৰোবাৰ ডাউট আছে নেকি? 7টা চক্ৰটো বুজি পাইছাই, কি কি আমাৰ 7টা চক্ৰ থাকে, কেনেকে হিলিং বাইদেউ কৰিব লাগে। হয় বাইদেউ হয়, প্ৰণীতা কোৱা। প্ৰণীতা বাইদেউ কৈছা? মই প্ৰণীতা। হয়, কোৱা প্ৰণীতা, কোৱা। পইণ্টত কৈছো। হয়। বাইদেউ মই ওচৰৰ মানুহ এগৰাকীক হিলিং দি আছো। উম, হাত এখন ভাঙিছিলে, উম। কিন্তু এতিয়া ভাল পাইছে, তথাপিও মাজে মাজে হাতখন বিষাই আছে বুলি কৈছে। সেইটোত কেনেধৰণকে কৰিম? কেইদিন দিলা তুমি? 15 দিন মান হৈছে। 21 ডেজ কণ্টিনিউ কৰি দিয়া। 21 ডেজ কৰি দিয়া, কাৰণ কিছুমান বিষ, চোৱা, বেমাৰ এটা মানুহৰ এদিনতে নাহে। বেমাৰ এটা আহোতে টাইম লাগে, ঠিক তেনেকে বেমাৰটো ভাল হওঁতেও টাইম লাগিব। লাহে লাহে সেইকাৰণে আমাৰ ৰেকি আছে, 21 দিনীয়া আছে। মই 21 দিনৰ কাৰণে হিলিং কৰো, কিন্তু লৈ লওঁ, কিন্তু মই 31 দিন কৰি দিওঁ হিলিং। মই সেইকাৰণে মোৰ ষ্টুডেণ্টকো কওঁ 21 দিন বুলি কৈ পিনি ল'বা, 31 দিন কৰি দিয়া। ফিজটোতো ল'বা 21 দিনৰে, নহ'লে মানুহে ক'ব আপুনি, আৰু ফিজটো 21। এতিয়া তোমালোকে যদি হিলিং কৰা, টাচ হিলিঙে কৰিব লাগিব। ছেকেণ্ড ডিগ্ৰী বিলাকে ডিষ্টেন্স হিলিং দিব পাৰিবা। সেইকাৰণে হিলিং কৰিলে মানে 21 দিন 31 দিন টাইম লৈ ল'বা। এদিনতে ভাল পোৱা বস্তু নহয়, এদিনতে বেমাৰ ভাল হোৱাও নহয়, এদিনতে বেমাৰ আহাও নহয়। বুজি পাইছা? মই এতিয়া তাত বেছিকে দি থাকিব লাগিব। হা হা? তোমাৰ আৱাজটো অহা নাই। কিবা কৈছিলা প্ৰণীতা?
তেখেত আঁতৰিয়ে গ'ল নেকি? হয় নেকি? তেওঁৰ প্ৰব্লেম হৈ আছিল চাগৈ। আৰু কাৰোবাৰ এনেকুৱা ডাউট আছে সুধিব পাৰা? বিনাবা অনুৰাধা অনুৰাধা কোৱা। 12 পইণ্টত হিলিংটো দিয়াৰ পিছত চাপোজ যেনেকে লোকেল পইণ্টত হিলিং দিয়াৰ কথা ক'লে ন আপুনি, সেইটো 12 পইণ্ট হিলিংটো কমপ্লিট কৰি থেংক ইউ গ্ৰেটিটিউড দিয়াৰ পিছত আকৌ কৰিম নে সেনেকে কন্টিনিউটো কৰি ল'ব তুমি চোৱা লাগিব? 12 পইণ্ট কৰিলা, কৰি লৈ পিনি লাষ্ট ৰুট চক্ৰত বেক ৰুট চক্ৰত তুমি থেংক ইউ গ্ৰেটিটিউড দিলা চকুৰে স্থাপিত কৰি, তাৰপিছত আকৌ লোকেল পইণ্টত আহিলা, লোকেল পইণ্টত হিলিং কৰিলা, হিলিং কৰি লোকেল পইণ্টত চকুৰে দি দিলা, চকুৰে তোমালোকে ছেকেণ্ড ডিগ্ৰীত আহিছে, তোমালোকে 3টা চিম্বল জানা, সেইকেইটাক দি জাষ্ট 24 ঘণ্টা ইয়াত হিলিং কৰি থাকা, মোক সম্পূৰ্ণ সুস্থ কৰি দিয়া, বাছ কৈ কেনে এৰি দিয়া। আৰু যদি তোমালোকে ৰেকি শক্তিক লক কৰিবও পাৰিবলৈ ৰেকি শক্তি ষ্টপো কৰিব পাৰি। ষ্টপ কৰিব নালাগে, বেয়া জেগাত নগলে ৰেকি থাকক। কোনোবাই পঢ়িছে, কোনোবাই কিবা কৰিছে, কোনোবাই খানা বনাইছে, ৰেকি আহি থাকক। আচ্ছা, ঠিক আছে। আৰু কোৱা। তুমি কৈছিলা, কোৱা। মোৰ মানে কি হয়, মই এক্সাম দি আহিলে বা গোটেই দিন ঘূৰি ফুৰিলে বা ৰেষ্ট নোলোৱাকে যদি ঘূৰি ফুৰো, তেতিয়া মানে মোৰ মাথাটো বহুত বিষায়। তাৰপিছত কি হ'ল, মোৰ বা মানে অপাৰেশ্যন এটা আছিলে। তাৰপিছত মোৰ থাকিবলগীয়া কথা নাছিলে বাৰু, তথাপিও মই থাকি দিলো। তাৰপিছত মোৰ মানে অলপ টেনচন হৈছে, মোৰ মাথা বিষ হয় মই যদি ভালকে ৰেষ্ট নলওঁ বা গোটেই দিনটো যদি ঘূৰি ফুৰো। তাৰপিছত মই আপুনি কোৱা ধৰণে 12 পইণ্ট হিলিং কৰিলো। মই 4 দিন হস্পিটেলত থাকিলো। অকণমান মানে টোপনি ক্ষতি, মানে 4 দিন ভালকে না হোৱা নাই না টোপনি ক্ষতি, মানে মোৰ অকণমানো মাথা নিবিষালে আৰু অকণমানো গাটো বেয়াও নালাগিলে মোৰ। ছেম প্ৰব্লেম মোৰ হৈছিলে। মই যেতিয়া আগতে কৰবাত ওলাই যাওঁ, ওলাই যোৱাৰ আগতে মোৰ টেনচন হয় মই ঘৰত আহি মূৰৰ বিষ হ'ব নাই, সেইকাৰণে ভাত চাত বনাই থৈ যাওঁ, যে ঘৰত আহি মই ৰ'দত ওলাই গলো, ঘৰত আহি মোৰ মূৰৰ বিষ হ'ব মই জানো। সেই বস্তুটো মোৰো হৈছিলে। হিলিং কৰাৰ পাছত সেই বস্তুটো নাইকিয়া হ'ল, এতিয়া একেবাৰে নাইকিয়া। এই ইমান ৰ'দত গৰমত কৰবাত গলো ওলাই, মূৰৰ বিষ হ'বই মই জানোৱে। আৰু মাইগ্ৰেইনৰ প্ৰব্লেম, মই একদম দৰ্জা লাইট বন্ধ কৰি এটা ৰুমত বন্ধ হৈ মানুহৰ কথাও শুনিবলৈ মন নাযায়, এনেকুৱা মাইগ্ৰেইন আছিলে। মোৰো আছিলে মানে আপোনাৰ একদম টেবলেট খাব লাগে, এতিয়া একেবাৰেই নাই। মই কালি আৰু কাৰোবাক কৈছো মানে তাকে একদম ভাল হৈ গ'ল। আগতে মাইগ্ৰেছ টেবলেট মানে মই আনিয়ে ৰাখো। ময়ো আনি ৰাখো। মই কৰবাত গ'লে মানে বেগত মোৰ গেষ্ট্ৰিকৰ টেবলেট আৰু বিষৰ টেবলেট থাকেই। নাইচ টেবলেটটো মই লৈয়ে লওঁকে। আৰু যদি কৰবাত গৈ লৈ ধৰা গাড়ী দি গলো, নিজৰ গাড়ী দি যদি বাই ৰোডেদি যদি যাওঁ, গ'লে এভমিনটো লওঁ লগত, নাইচ টেবলেট আৰু গেষ্ট্ৰিকৰ টেবলেট লৈ যাওঁ। যদিও ক'ৰবাত হোটেলত বা গৈ কেনে ৰেষ্টুৰেণ্টত খাব লগা হয়, আগতে গেছৰ টেবলেট খাই বিষৰ টেবলেট খাওঁ। এতিয়া মই দিনটোৱাকে গুৱাহাটীৰ পৰা অহা যোৱা কৰো, একো নহয় মোৰ এতিয়া। এয়া হিলিঙৰ পাৱাৰ। এতিয়া তোমালোকে আৰু মিৰাকল ৰিজাল্ট দি থাকিবা। আৰু মোক ইমান ভাল লাগিছে। পৰহি নেকি, চানডেটো আজি চানডে, ফ্ৰাইডে নে কোনদিনাখন আছিলে, মোৰ গুৰু, মই যাক বহুতে মই তেওঁৰ পৰা মই বহুতখিনি সাহস অনুপ্ৰাণিত হওঁ। মানে তেওঁ মোক প্ৰত্যেক সময়তে তেওঁ মোক ফোন কৰিলে। মই এইটো কথা কিয় কৈছো, এইটো কাহিনী তোমালোকৰো হওক তেনেকুৱা, যেন মই তোমালোকৰ ওপৰত প্ৰাউড কৰিব পাৰো। তাৰপিছত তেওঁকতো প্ৰায় জানেই বাৰু, ডক্টৰ পুৰণ শৰ্মা। বহুতে মোক কয়, ফোন কেতিয়াবা ৰিচিভ নকৰে, মেমেহে ৰিচিভ কৰে, তেওঁ নকৰে। মোক উল্টাই তেওঁ মোক ফোন কৰিলে। মোক ফোনটো দেখি লৈ মই সদায় তেওঁক প্ৰণাম কৰো, গুৰুজী কওকচোন, চব সুধি ললে মোক তেওঁ। আৰু মোক কি কয় জানা, ফাৰ্ষ্টতে মোক সোধে যে লীনা কেনেকুৱা কাম চলিছে, আগতকে ভালনে? তুমিতো আগতে ইনষ্টিটিউট এটা চলাইছিলা, সদায় ইভিনিং গৈ তাত 3-4 ঘন্টা বহি আহি তোমাৰ কিমান ইনকাম, চব তেওঁ ধুনীয়াকে চব বুজাই দিয়ে, কিমান কৰিছিলা। এতিয়া ঘৰৰ ভিতৰত বহি লৈ পিনি তুমি নিজৰ মানুহজনক ঠিক কৰিলা, নিজৰ ফেমিলি, তেওঁ মানে মোৰ কথা চব জানে। চব ঠিক হলে, তোমাৰ ৰিলেচন চব ঠিক হলে, তোমাৰ ফাইনেন্সিয়েলো তুমি ইমান হলা। মোক তেওঁ যিটো এমাউণ্ট মোক সোধে, তেওঁ যে লীনা তোমাৰ এতিয়া কিমান ইনকাম? মোৰ প্ৰথমৰ পৰাই মোৰ মনত আছে। মই প্ৰথমবাৰ কৈছিলো 20, নহয় লীনা 50 কোৱা। মই যেতিয়া 50 কলো, নহয় লীনা 1 কোৱা। তেওঁ মানে মোক ডাবুল কবলৈ দিয়ে, যে এফাৰ্মেশ্যনটো তেওঁ মুখেদি যিটো হয় সেইটোৱে। মোক গোটেই কথাখিনি সোধাৰ পিছত মোক ক'লে, তোমাক এটা মই দায়িত্ব দিম। তাৰপিছত মই কৈছো, ছাৰ কওকচোন, গুৰুজী কওকচোন কি দায়িত্ব? কৈছে, তুমি মই যিটো পষ্টত, তেওঁ আৰ্মি অফিচাৰ আছিলে, মই যিটো পষ্টত আছো তাতকে 10 গুণ ওপৰত পষ্টত হয় মানুহজন।
মেজৰ হয় আৰ্মিত, তুমি তেওঁক কাউন্সিলিং কৰিব লাগে। তাৰপিছত মই ক'লো ছাৰ মই কাউন্সিলিং কৰিব লাগে, মই তেওঁৰ লগত কথা পাতিব লাগে, কিয় গুৰুজী? আৰু তেওঁ মোৰ কথা কেনেকে কৈছে, মই যিমান মোৰ ক্লাছ হয় প্ৰত্যেকটো ক্লাছত মই যিমান মানে মনত থকালৈকে মই তোমাৰ নাম লওঁৱেই, তাৰমানে মোৰ ষ্টুডেণ্ট তেনেকে অসমৰ দিনা এনেকে কৰি আছে বুলি, সেইকাৰণে তুমি তেওঁক কাউন্সিলিং কৰিব লাগে। মোৰতো বহুত ভয় লাগিছে, এজন ইমান ডাঙৰ অফিচাৰ, মোক এজন কেনেকে মই কি কৰিম মানে, আৰু ছাৰে মোক আগতে কৈ দিছে মোতকে বহুত ওপৰত, আৰু তেওঁ বোলে হেৰি কৰিব পৰা নাই, তোমাৰ মানুহজনে গুৰুজীক মানে গুৰু হিচাপে মানিব পৰা নাই, তেওঁ এটা বহুত ডাঙৰ ৰেংকত থকা মানুহ হয় ন, সেইকাৰণে তেওঁক মই মটিভেট কৰিব লাগে। তাৰপিছত মই হ'ব মই ঠিক আছে আপুনি মোৰ নাম্বাৰ দি দিব। নাম্বাৰ দিলে তেওঁ, মোৰ নম্বৰ তেওঁক দিলে চাগৈ। তেওঁ মোলৈ যেতিয়া মেছেজটো পঠাইছে, জয় হিন্দ, মই তোমাৰ লগত কথা পাতিব বিচাৰিছো, তুমি মোক টাইম দিব পাৰিবা নেকি, এনেকে মোক ইংলিছত পঠাইছে। মই তেওঁ পিকচাৰখন চাইছো, তেওঁ পিকচাৰখনত আছে মোদীৰ লগত তেওঁ ধুনীয়াকে। মই ইছলাম ইমান ডাঙৰ মানুহ, মই কেনেকে কথা পাতিম এতিয়া। তাৰপিছত মোক ছাৰে কৈছে ছাৰে মানে এইবিলাক বস্তু হেৰিবিলাক মোক শিকাই দিয়ে, যে পটককে কথা পাতিমেই এতিয়া নকবা, তুমি এটা টাইম দিবা, তোমাৰ নিজৰ টাইম দিবা, তুমি এতিয়া বহুত বিজি হয়, লগে লগে পাতিম বুলি নকবা। মই পাছত ক'লো মই ঠিক আছে, মই কাইলৈ মৰ্ণিং 11টা বজাত কথা পাতিম। মানুহজনৰ লগত কথা পাতি মোৰ ইমানেই ভাল লাগিলে, তেওঁক মই ইমানেই মটিভেট কৰিলো, তেওঁ মোক বহুত ধন্যবাদ দিছে। আৰু তেওঁ মোক কৈছে যে মেম আপুনি নিজৰ টাইম যেতিয়া সুবিধা হ'ব তেতিয়াই মোক ফোন কৰিব, মই মেছেজ এটা পঠাই থম যে মোক আপোনাৰ লগত কথা পাতিব মন গৈছে, কিন্তু এইটো নহয় মোক আপোনাৰ কাম এৰি মোক ফোন কৰিব। মোৰ ইমান ভাল লাগিলে নহয় এইখিনি কথা। আৰু এইখিনি কাৰণে মানে এইখিনি কথা পাতিবৰ কাৰণে মোক এটা ছাৰে ফিজ দিছে, যে তুমি এজন মানুহক কাউন্সিলিং কৰিবা, তোমাক মই এইটো ফিজ দিছো 11,000। তো ভাবা এই বস্তুটো কিহৰ কাৰণে হৈছে, মই মোৰ একাগ্ৰতাই দি মই কাম কৰি যোৱাৰ কাৰণে হৈছে ন। সেইকাৰণে মই ভাবো তোমালোকক মই যিখিনি শিকাইছো, মই ইয়াত যিখিনি ক্লাছত শিকানো, মোক পুৰণ শৰ্মা ছাৰে যিখিনি শিকাইছিল হুবহু তোমালোকক সেনেকে শিকাও, একে চেম। ছাৰে এনেকে ভিডিঅ' খিনি দি দিয়ে, ডাউট বিলাক সোধে, মই ছাৰৰ গোটেইখিনিয়ে মই লৈছো। সেইটো কাৰণে মই ভাবো মোৰ নিচিনাকে তোমালোকে কৰি যোৱা, আগবাঢ়ি যোৱা চবেই। অকল মানি বুলি নহয়, ৰিলেশ্যনশ্বিপ ঠিক কৰা, মানিৰ পৰা মই ফাইনেন্সিয়েলি এতিয়া ষ্ট্ৰং হলো নে নাই, এজনী মই মাইকী মানুহ হাউচ ৱাইফ হয়, ছাৰেতো মোক কালি কৈছে যে তুমি ঘৰত বহি কেনে তুমি কি কৰি আছা, সেইখিনি মোক কোৱা। তো এনেকুৱা তোমালোকেও হোৱা, ৰেকি ফাৰ্ষ্ট ডিগ্ৰীলৈ আহিছে যে এইটো যাত্ৰা হয়, তোমালোকৰ আৰম্ভণি হয়, এইটো তোমালোকৰ আৰম্ভণি, এইটো ফাৰ্ষ্ট ডিগ্ৰীত সোমাইছা, আৰম্ভণি। ইয়াৰ পৰা এটা ষ্টেপকে আহি যোৱা। কোনোবা মাইগ্ৰেন ভাল হ'ব, ফাৰ্ষ্টতে গেষ্ট্ৰিকৰ প্ৰব্লেম ভাল হ'ব, ৰিলেশ্যনশ্বিপ ভাল হ'ব। মই কৈছো ন, তুমি ৱাটাৰ চাৰ্জিং সদায় দিয়া বাচ্ছাবিলাকক, পানী চেঞ্জ আহিবই আহিব। ল'ৰা ছোৱালী মোবাইল চোৱা এৰি দিলে, মোবাইল চোৱা এৰি দিলে বুলি সদায় কোৱাচোন, নিজে ৰিজাল্ট দিব তোমালোকে। হেল্ল', কোৱা। হয়, মেম। ৰেখা কোৱা। মই আজি প্ৰথম জইন কৰিছো। ৰেখা ন, ৰেখা দেৱী, ৰিংকু দেৱী, হয় হয়, কোৱা। মই তাৰমানে 21 ডেজত কি কৰিব লাগিব প্ৰথম? মই ভিডিঅ'হে চাইছো তুমি শুনা, মই আকৌ ৰিপিট কৰি দিছো, তোমাক মই শক্তিপাত দিম বৃহস্পতিবাৰে, আৰু দুজনীমান আছে তেওঁলোকক শক্তিপাত দিম। তুমি ভিডিঅ' বিলাক ডিম্পিয়ে দি দিব। ফাৰ্ষ্টতে আমাৰ এখন এনেকুৱা দিয়া যায়, যিটো নেকি ৰেকি পঞ্চনীতি, সেইখন শুই উঠি বিচনাতে মাতিবা। এইখন যেতিয়া কৰিবা তোমাৰ লাইফ ষ্টাইলে চেঞ্জ হৈ যাব। তোমাৰ আৰু ৰেকিত আহিছা যেতিয়া, তাৰপিছত তুমি কি কৰিবা, তোমাক নিজক হিলিং কৰিবা। 12 পইণ্ট তুমি আজি শক্তিপাত পোৱা নাই যদিও আজিৰ পৰা তুমি হিলিং ষ্টাৰ্ট কৰি দিয়া। এনাৰ্জি আমাৰ হাতত অলৰেডি আছে। মই সদায় কওঁ কি, তোমালোকৰ ঘৰৰ মানুহক এনেকে হাত দুখন মোহাৰি এনেকে হেৰি কৰিবলৈ দিবাচোন, এনাৰ্জি ফিল কৰিবই। শক্তিপাত নোলোৱা বিলাকো ফিল কৰিব, শক্তিপাত লোৱা বিলাকে অলপ বেছি ফিল কৰিব, আৰু প্ৰেক্টিচ মেইন, এনাৰ্জি ফিল কৰিব। তো তোমালোকে 12 পইণ্ট হিলিং কৰিবা। তাৰপিছত ঘৰখন হিলিং কৰিবা। তাৰপিছত ৱাটাৰ চাৰ্জিং কৰিবা। তাৰপিছত ল'ৰা ছোৱালী পানী চাৰ্জ কৰি দিবা। 12 পইণ্ট হিলিং কৰাৰ পাছত সপ্তাহত 2-3 দিন যিমান পাৰা 7 চক্ৰ কৰিবা। অৰা ক্লিন কৰিবা, ল'ৰা ছোৱালীকো এনেকে কৰি দিব পাৰিবা। অৰা ক্লিন মেইন কি, আমাক আগতে মইতো অলপ দিন আগলৈকে মোৰ ল'ৰাক মই শুকান জলকীয়া দি মুখ ভাঙি দিওঁ, শুকান জলকীয়া দি মুখ ভাঙি মই জ্বলাই দিওঁ, সেইটোকে কয় অৰা ক্লিন। ইয়াৰ ডিটেইলছকে আৰু 2nd ডিগ্ৰীত 3rd ডিগ্ৰীত গৈ অৰাৰ বিষয় লৈ 7 চক্ৰৰ বিষয় লৈ বহুত ডাঙৰকে জানিব পাৰিবা। 1st ডিগ্ৰীত থুলমূলকে এইখিনিয়ে শিকি লোৱা। এইটো ষ্টাৰ্টিং হয়, আৰম্ভণি।
আৰু আপুনি যে কৈছে মোবাইল চোৱা এৰিব তেতিয়া তাৰমানে এতিয়া মই কেনেকে হেৰি কৰিম কেনেকে কি ল'বা কৰিম তোমাক মই ৱাটাৰ চাৰ্জিং কৰিবলৈ শিকাইছো নহয় ৱাটাৰ হয় চাৰ্জিঙৰ হয় ভিডিঅ' হয় পাবা পানীৰ ঢাকনটো খুলি ললা খুলি লৈ হয় চকুৰে শুদ্ধ কৰি দিলা সেইটো কৰিলা চকুৰে স্থাপিত হলা চকুৰে প্ৰটেকশ্যন দিলা হেল্থিত যি কোৱা কৰিলে এই পানীখিনি তাক যিটো ল'ৰাটোক খাবলৈ দিবা মোবাইল চোৱা এৰি দিলে তাৰ মন মগজ সম্পূৰ্ণ সুস্থ হৈ গ'ল মন মগজ সম্পূৰ্ণ সুস্থ হৈ গ'ল বুলি মোবাইল পানীখিনি চাই যিমান পাৰা এফাৰ্মেশ্যন দি সেই পানীখিনি ঢাকন মাৰি সেইখিনি পানীত তাক খাবলৈ দিবা আমাৰ চবতকে হিলিং ভাল হয় পানীত মই কৈছো না এফাৰ্মেশ্যনে মেইন আমি যি কওঁ যি লিখো যি কথা পাতো সেইখিনি আমাৰ লাইফত হৈ যায় আমি বেয়া ভাবিলে বেয়া হ'ব ভাল ভাবিলে ভাল হ'ব কোনোবাই তোমাৰ ওপৰত যদি কিবা এটা কৰিছা তুমি থেংক ইউ দিয়া কিয় থেংক ইউ দিয়া সেইটো তুমি লেচন শিকিছা তেওঁক থেংক ইউ দিয়া থেংক ইউ বুজি পাইছা পাইছো মেম আৰু সদায় গ্ৰেটিটিউড হয় কোৱা ৱাটাৰ চাৰ্জিংটো যে এনে বেলেগক ভিডিঅ' কলত বা এনেকে দিব পাৰি নাই ভিডিঅ' তুমি পাৰিবা ছেকেণ্ড ডিগ্ৰী লোৱা নাই নহয় ন নাই লোৱা ছেকেণ্ড ডিগ্ৰী লৈ ল'লে পাৰি যাবা ছেকেণ্ড ডিগ্ৰী ল'লে তুমি ভিডিঅ' কলত নহয় তোমাক পানী বটল এতিয়া চোৱা আমাৰ ষ্টুডেণ্ট হওক মোকতো মই আগতেও কৈছো মোৰ এতিয়াও কেৰেলাৰ পেচেণ্ট ক্লাইণ্ট আছে তেওঁলোকৰ 5টা বটল মই সদায় চাৰ্জ কৰিব লাগে এনেকুৱা বটল তোমালোকক ফটো মাৰি দিবলৈ যেতিয়া ক'বা তেতিয়া পানী বটলটো খুলি দিবলৈ দিবা ফুলি দিবলৈ দি সেই আমাৰ চিম্বল থাকিব চিম্বলেদি কানেকশ্যন কৰি কেনে সেই পানী বটল তোমালোকে চাৰ্জ কৰি দিবা সেয়া পানী খাই মানুহ ভাল হোৱা ৰেকৰ্ড আছে ৱাটাৰত বহুত আমি 12 পইণ্ট ডিষ্টেঞ্চ চিলিং মানুহক কৰো যদিও আমাৰ মেইন ৱাটাৰ চাৰ্জিং বহুত ভাল কাম কৰে আৰু কেতিয়াও মানুহক এনেকে নকবা দিয়া পানী এগিলাচ দিয়া মই জাৰি দিম মই বহুতকে দেখিছো ৰেকি হিলিং কৰা পানী জাৰি দিওঁ বুলি কেতিয়াও নকবা পানী চাৰ্জ কৰি দিম বুলি কবা আৰু ক্লাইণ্ট আহি মানে কোনোবাই যদি তোমাৰ ঘৰলৈ আহিলে হিলিং কৰিবলৈ দিছে কাষ্টমাৰ বুলি নকবা মোৰ কাষ্টমাৰ আহিছে বুলি নকবা আৰু লগতে এতিয়া তোমালোকে ফাৰ্ষ্ট ডিগ্ৰী শিকিছা ফাৰ্ষ্ট ডিগ্ৰী বিলাক সকলে পানী চাৰ্জ কৰিবলৈ দিব কোনোবাই ক'ব যে তুমি নিজৰ মনত আহিব যে ওচৰৰ মানুহ কাৰোবাৰ ঘৰত পেটৰ বিষ হৈছে কাৰোবাৰ গাটো বেয়া লাগিছে কিবা দিয়াচোন দিয়া মই পানী এগিলাচ চাৰ্জ কৰি দিম দিবা পানী চাৰ্জ কৰি নিজৰ ঘৰৰ পানী নিদিবা তেওঁলোকৰ ঘৰৰ পৰা পানী লৈ আহিবলৈ দিবা পানী চাৰ্জ কৰি দিয়া এতিয়া তোমালোকে পানী চাৰ্জ কৰিব পাৰিবা টাচ চিলিং দিব পাৰিবা মই টাচ চিলিং বেছিকে মই কিয় মানা কৰো টাচ চিলিং মই মতা মানুহে মাইকী মানুহক দিবলৈ অলপ অসুবিধা হয় মাইকী মানুহে মতা মানুহ দিবলৈ অসুবিধা হয় কিছুমান পইণ্ট আমাৰ এনেকুৱা আছে চুব লাগে সেইটো কাৰণে ডিষ্টেঞ্চ চিলিংটো সোনকালে তোমালোকে ছেকেণ্ড ডিগ্ৰীত আহা ছেকেণ্ড ডিগ্ৰীটোত আৰু ধুনীয়াকে শিকিব পাৰিবা আৰু মোৰ ক্লাছত সদায় মই বেলেগ ধৰণৰ এটা শিকাবলৈ মই চেষ্টা কৰো হয় জয়ংশী কোৱা মেম মোৰ আগতে এটা প্ৰব্লেম আছিল মানে হোৱাইটনিং বহুত হোৱা আছিল পিছত মানে ঔষধ খান দিও ভাল নহয় এনে খালি অলপমান ভাল হয় তাৰপিছত আৰু হৈ যায় তাৰপিছত মই এতিয়া 12 চক্ৰটো কৰাৰ পিছত মোৰ এতিয়া নাই ন কিমান ধুনীয়া তোমালোকৰতো বেছি দিন হোৱা নাই অহাটো কি শক্তি ধুনীয়া মিৰাকল আৰু চোৱা তোমালোকে যেতিয়া 12 পইণ্ট কৰি অভ্যাস হ'ব নহয় নকৰিলেহে বেয়া লাগিব কৰি যেতিয়া নকৰিবা তেতিয়াহে বেয়া লাগিব সেইকাৰণে সদায় কৰিবা ভাতৰ লগত যেতিয়া পানী খাওঁ তেনেকুৱা হৈ যাব তোমালোকৰ ৰেকি হিলিং কৰোতে মই কৈছো তোমালোকক 24 পইণ্ট মই হিলিং কৰিবলৈ ক'ব পাৰো 24 পইণ্ট কৰাৰ লগে লগে মই তোমালোকক কৈ দিম তোমালোকে আজি একদম 24 পইণ্ট কৰিয়ে থাকিব লাগিব ডেইলি কৰিব লাগিব যদি তোমালোকে নকৰা তোমালোকৰ পৰা ৰেকি গুচি যাব তেতিয়া তোমালোকৰ কি হ'ব মনটো জানানে 24 পইণ্ট কৰিব নোৱাৰা দিনটোত 24 পইণ্ট কৰাৰ লগে লগে 324 কিমান 72 মিনিট তোমালোকে নিজক দিব নোৱাৰিলে কি হ'ব ৰেকিটো আমাৰ পৰা গুচিয়ে গ'ল নকৰো আৰু যোৱা এনেকে বহুত মোৰ ওচৰলৈ ঘূৰি অহা মানুহ আছে 24 পইণ্ট কৰা কষ্ট 24 পইণ্টটো কৰিলেতো ভালেই কিন্তু আমাৰ এই যান্ত্ৰিকতা যুগত ইমান সময় কাৰো নাই 24 পইণ্ট হিলিং 12 পইণ্ট হিলিং কৰিয়ে গোটেইখিনি যেতিয়া পাই আছো হয় নে নহয় 12 পইণ্ট হিলিং আৰু আত্মশুদ্ধি এতিয়া তোমালোকে ফাৰ্ষ্ট ডিগ্ৰীত আহিছা কোনোবাৰ প্ৰশ্নও থাকিব পাৰে যে মেম আমি দেখোন ফাৰ্ষ্ট ডিগ্ৰীত আহিছো
বেলেগে 21 দিন ব্ৰতত থাকে, আপুনিতো মোক ব্ৰত হ'ব কৰিবলৈ কোৱা নাই, এনেকেতো তোমালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে। শুনিছে আগতে আত্মশুদ্ধি কৰে, মানে আমি কৰিব লাগিব নেকি? কৰিলে ভাল, কৰিলে কি হ'ব, আমাৰ নিজৰ ডিটক্স হয়, গোটেই বডিটো চাফা হ'ব। কিন্তু যোনে কৰিব নোৱাৰে, আজি তোমালোকে ঘৰত, আমাৰ নৰ্থ ইষ্টত প্ৰায় মানুহে মাছ মাংস খায়। এতিয়া তোমালোকৰ ঘৰত মাছ মাংস বনাই আছে, তুমি বনাই দিব লাগিব, কিন্তু তোমাৰ খাব নোৱাৰা। তুমি বনাই আছা, খাবলৈ মন গৈ আছে, সেনেকুৱা হোৱাতকে খাই লৈ কৰাই ভাল। খাই লৈ কৰি যেতিয়া মোৰ ইমান ষ্টুডেণ্ট, এতিয়া মোৰ 1000ৰ ওপৰত ষ্টুডেণ্ট হৈ গ'ল অফলাইন অনলাইনৰ। ইমান ষ্টুডেণ্টেতো চবকে মইতো কৈছোৱে আত্মশুদ্ধি নকৰিলেও কথা নাই, তেওঁলোকে এনেকেও কৰি পাই আছে। মনটো মেইন মনটো আৰু লজিক ব্ৰেইন বেছিকে নলগাবা। লজিক যিমান লগাবা সিমান, মই সদায় কৈ থাকো লজিক কিল মেজিক। লজিক লগাবা, এইটো 12 পইণ্ট এনেকে হাত দুখন দি থাকিলে আমাৰ ভাল হ'ব নেকি, এই বস্তুটো যদি ভাবি ভাবি হিলিং কৰি থাকা, একো নহব। চব বস্তুতে, প্ৰত্যেক বস্তুতে চকুৰে দি লৈ কৰিবা, চকুৰে। ধূপ এডাল জ্বলালা, ধূপডাল জ্বলাওতেও কি কৰিবা, ধূপডাল যেতিয়া ঘৰৰ জ্বলালা, ধূপডাল জ্বলাবলৈ যাওঁতেও চকুৰে দি লৈ পিনি ধূপডাল জ্বলালা। নিমখ, ঘৰটো যেতিয়া মুচিবলৈ ধৰিবা, ঘৰ মুচা, তেতিয়া নিমখ দিব লাগে। নিমখখিনিটো চকুৰে দি কেনে সেই নিমখখিনি দি ঘৰ মুচা। ঘৰৰ চেঞ্জিং আহিবই 21 ডেজ। এতিয়া 21 ডেজ হোৱাই নাইকিয়া। ইলৰাই ক'লে তাইৰ এনেকুৱা প্ৰব্লেম ভাল হ'ল, জোৱাংশীৰ ক'লে ভাল হ'ল, কাশ্মীৰ বাইদেউ কৈছে এনেকুৱা প্ৰব্লেম দূৰ হ'বই হ'ব। 21 ডেজ নালাগে, মই কৈছো একাগ্ৰতাৰে কৰি যোৱা। মই মোৰ নিজৰ লাইফটোত মই নিজে দেখিছো, এনেকে ঘূৰাটো নিজৰ লাইফত মই দেখা পাইছো। মই ফাৰ্ষ্ট ষ্টেপ ক'ত দিছিলো, মই ৰেকিৰ পৰা ৰেকিৰ পৰাহে লাহে লাহে মই কিবা কিবি শিকি গৈ আছো। মই আজিও শিকি আছো। আজি ৰাতিপুৱা মই নিজে ক্লাছ কৰিছো, 11টাৰ পৰা 12:30 এটালৈ মই শিকি আছো। হ'লেও মই শিকাই থাকো, শিকাৰ কেতিয়াও শেষ নহয়। এতিয়াও যদি মই ক'ৰবাত কোনোবাই মোক বোলে ৰেকি এইটো বোলে বহুত ভাল বোলে, বেলেগ ধৰণৰ, মই তাতো শিকিমগৈ গৈ। মই কিয় শিকিম, মই এটা জেগাত ৰেকি শিকা নাই, মই 5-6 জেগাত মই ৰেকি শক্তিপাত লৈছো, ৰেকি শিকিছো। কিয় কাৰণে, এটা কোৰ্চ বনাবৰ কাৰণে, মই শিকাবৰ কাৰণে। তোমালোকে যদি নিজৰ কাৰণে কৰিছা, বছ শিকি হৈ গ'ল। কিন্তু যদি বোলে নহয় মই কোৰ্চ বনাবৰ কাৰণে, মই এঞ্জেল, কিমান জেগাত মই এঞ্জেল শিকিছো। 13ত মই এতিয়াও শিকি আছো। এতিয়াও মই পঢ়ো, 13ত চাওঁ, মই এতিয়াও শিকি আছো। শিকাৰ কেতিয়াও শেষ নহয়। নিজক টাইম দিব লাগিব। মইতো ৰাতি, এতিয়া তোমালোকৰ ক্লাছ কৰাৰ পিছত মই ঘৰৰ কিবা মই ৰাতি 12টা এটালৈকে মই কাম কৰো, ৰেকি হওক, কাম কৰি আকৌ ৰাতিপুৱা 4:30 বজাত মোক চাবা, হোৱাটছএপত অনলাইন দেখিবাই। ৰাতিপুৱা হোৱাটছএপত অনলাইন কেনেকে দেখিবা, হোৱাটছএপ খুলিলে মোৰ আমুকটো হৈছে, মোক এইটো পানী চাৰ্জ কৰি দিয়ক, এইটো আমুক কৰি দিয়ক, মোক এইটো লাগে সেইটো লাগে, সেইখিনি মেছেজ চাওঁতে মোৰ ৰাতিপুৱা 4:30 দেখিবা অনলাইন। উঠিমেই, লাগিলে 2টাতে শু, লাগিলে 1টাতে শু, লাগিলে যেটা 4:30 4টাত সাৰ পাই যাম। আৰু ভাগৰ, এই যেনেকে এই ল'ৰাই ক'লে মোৰ মূৰৰ বিষ, কেনেকুৱা মোৰ মূৰৰ বিষ আছিলে, এইবিলাক চব নাইকিয়া এতিয়া। অকল মোৰ বুলি মই এক্সাম্পল দি কোৱা নাই, তোমালোকৰ হওক বুলি মই তোমালোকে একাগ্ৰতাৰে কৰক বুলি কৈছো। ভয় খাই এৰি নাযাবা। আজি গোটেই দিনটো ৰেকি কৰিব পৰা নাই বোলে, মই বোলে 12 পইণ্ট আজি দিনটোৱে কৰিব পৰা নাই। ৰাতি ধুনীয়াকে আবাহন দিলা, আবাহন কৰি পিনি হাত দিলা, ৰীল চাই থাকা, যি কৰা কৰি থাকা। এনেকে ৰাতিপুৱা একদম ফ্ৰেছ অনুভৱ কৰি উঠিবা। ইউনিভাৰ্চৰ ওচৰত বহুত 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 শক্তি আছে, পাৱাৰ বহুত আছে। আমি ল'বলৈ নাজানো, আমি ল'ব এবাণ্ডেন্স আছে। কি ইমান আমাক খুলি দিবলৈ ৰখি আছে, আমি খুজিব নাজানো, আমি ল'ব নাজানো, আমি এফাৰ্মেশ্যন আমি ভুল দিওঁ। মেম, চব হয়, কওক। মই মৃণালীয়ে কৈছো। হয়, কোৱা। এই আমি যে 777 যে মেনিফেশ্যন কৰিছিলো, কি কৰিম বাৰু, মানে 7 দিনৰ পাছত? 7 দিনৰ পাছত তোমালোকে সেইখিনি থৈ দিবা। যেতিয়া ফুলফিল হয়ে, মনেদি কৰিছে, যেতিয়া ভালকে যদি এফাৰ্মেশ্যন লিখিছে ফুলফিল হ'বই, তেতিয়া নদীত উটুৱাই দিবা, বা কোনোবা এটা জেগাত পুতি দিবা, বা জ্বলাই দিবা, এনেকুৱা কৰিবা। কিন্তু সেইকেইখন যেতিয়ালৈকে ফুলফিল নহয়, লগত ৰাখিবা। 21 দিন, 7 দিন একাগ্ৰতাৰে কৰি যোৱা।
বোলে আজি 7 বাজিত কৰিব নোৱাৰিলো সেইটো একো কথা নাই 8 বাজিত কৰি ল'ব খালি আগবেলা কৰিলে হ'ল পুৰা 7ত মানে মই আৰম্ভ কৰোৱেই আৰু ফুলফিল হ'বই হ'ব হয় তাৰপৰা ঘৰৰ ভিতৰতো পুতি থলে হ'ব নহয় হ'ব যদি হৈ যায় ফুলফিল হৈ গ'ল থৈ দিলে হয় তাৰপিছত মই ছেকেণ্ড ডিগ্ৰী কৰিব আমাৰ ক্লাছবিলাক হ'ব নহয় চাগে হ'ব মই শুনা মই এতিয়া ফাৰ্ষ্ট ডিগ্ৰী কৰি গ'লো মই পৰহিলে মই ক্ৰিষ্টেলৰ কৰিম তাৰপিছত আকৌ ছেকেণ্ড ডিগ্ৰী কৰিম তাৰপিছত 3A 3B এনেকে ক্লাছ হৈয়ে থাকে মোৰ আৰু এবাৰ ছেকেণ্ড ডিগ্ৰীত এবাৰ ফাৰ্ষ্ট ডিগ্ৰীত জইন হ'লে যেতিয়া লাইফ টাইম ক্লাছ কৰি থাকিব পাৰিব মই ক্লাছ কৰিয়ে থাকিম আপোনালোকক সোমোৱাই থাকিম আপোনালোকৰহে পাছত বেয়া লাগিব গৈ নাই মোৰ বেয়া নালাগে মানে মোৰ কঁকালৰ বিষটো একেবাৰে মানে ভাল হৈ গ'ল মই আচৰিত আৰু ভৰি বিষ মই 20 মিনিটে থিয় হৈ থাকিব নোৱাৰো মানে এনেকুৱা হৈছিল এতিয়া মানে মোৰ একোৱেই নাই আৰু ভাগৰ নাই ন নাই ভাগৰ নাই এতিয়া আৰু এতিয়া চক ৰেকি বা এঞ্জেল চব একেই হয় হিলিং বিলাক কৰি লৈ যিমান মিৰাকল ৰিজাল্ট পাইছে ইমান ভাল লাগে সেইকাৰণে আপোনালোকে একাগ্ৰতে কৰি থাকক আৰু চবেই ৰিজাল্ট দিব মোক চবেই কৈছে ন একো প্ৰব্লেমেই নাথাকিব ঘৰত একো প্ৰব্লেমেই নাথাকিব মোৰ হাজবেণ্ডক মই দিছো বাৰু হয় আমি প্ৰব্লেম কি নিজেই ক'ব নোৱাৰিম যে প্ৰব্লেম এইটো নেকি এনেকে ক'ব পাৰিম আমি বেলেগক এতিয়া শুনা মই যিমান মোৰ লিখা নিগেটিভ কোনোৱে নাছিলে যে মই ইমান অভাৰ থিংকিং নিগেটিভ কিবা কিবি কৰা মানুহ ত মোৰ ইমানখিনি ঠিক কৰিব পাৰিছো যে তোমালোকেও মোক এনেকে এক্সাম্পল দি ক'বলৈ পাৰিব লাগিব ব্লকেজ খোলা চব ঠিক কৰা 7 days পিছলৈকে থৈ দিম ন ধুনীয়াকে হেৰিখিনি এই পেজ কেইটা আজিতো আপোনাৰ 3 days হলে আজি 3 days হ'ল 3 days আৰু কাৰো ডাউট নাই যদি মই ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ আজি শেষ কৰিছো কিন্তু শেষ নহয় শেষ কৰিছো বুলি ক'লে বেয়া লাগে আকৌ ক্লাছ হ'ব আৰু প্ৰত্যেকটো ক্লাছত মই মেডিটেশ্যন কৰাৰ কাৰণে আহিবা অন্য নহ'লেও মেডিটেশ্যনটো কৰিবলৈ আহিবা হয় কোৱা মধুস্মিতা মায়ে ভাল পাইছে বহুতখিনি দেই থেংক ইউ আপোনাক মই দেখিছো মই মাত দিবলৈ পৰা নাছিলো থেংক ইউ আপুনি সদায় আহিব আমাৰ ক্লাছত ভাল পাইছো দেই আপোনাকো খুব মৰম লাগিছে মৰম বুলি কৈছো আৰু দেই থেংক ইউ আপুনি নহয় তুমি বুলি ক'ব আপোনাকো বহুত ধন্যবাদ ইয়াৰ পৰাই সেৱা জনাইছো আপুনি ভাল হৈ থাকক আমি ফিজিকেলি আমি গৈ লৈ লগ পাম আপুনি ভাল থাকক ভাল পাইছো বহুতখিনি এতিয়া জ্বৰ এটা উঠি থাকে হয় নেকি তুমি হিলিং কৰি থাকা পানী দিবা পানী চাৰ্জ কৰি দিবা ৱাটাৰ চাৰ্জ পানী সদায় চাৰ্জ কৰাৰ আগতে গৰম কৰি ল'বা হা চাৰ্জ কৰাৰ পাছত গৰম পানীখিনি আগতে গৰম কৰি ল'বা যদি মাক যদি গৰম পানী খোৱা পানীখিনি খোৱা আগতে গৰম কৰিবা কি চাৰ্জ কৰাৰ আগতে গৰম কৰিবা তাৰপিছতে হেৰি কৰিবা হয় ঠিক আছে এনে ঠাণ্ডা পানীয়ে খায় বাৰু গৰম পানী নাখায় চাৰ্জ কৰি দিবা পানী চাৰ্জ কৰি দিবা জ্বৰ ভাল হৈ গ'ল বুলি এনেকে চাৰ্জ কৰি দিবা থেংক ইউ মই আজি এটা কথা মই অথনি গ্ৰুপত কৈছিলো হয়তো গ্ৰুপটো চাগে এঞ্জেলৰ গ্ৰুপৰো কোনোবাই থাকিব পাৰে মই ভাবো কোনোবাই কুৱেশ্যন সুধিলে আজি এটা কুৱেশ্যন মই কাশ্মীৰ বাইদেউক ইয়াত ক্লাছত মই ভাল পাওঁ কেলে কাশ্মীৰ বাইদেউ কুৱেশ্যন সোধে যেতিয়া কুৱেশ্যন সোধে সেই কুৱেশ্যনটো আনচাৰটো চবেই পাই যায়নে এগৰাকীয়ে সুধিলে বা অথনি ইলৰাই সুধিলে বা কোনোবাই সুধিলে কিছুমানে সুধিবলৈ বেয়া পায় যে শুনি থাকে যে মই শুনি থাকিম যেতিয়া বেলেগে সোধে তেতিয়া কুৱেশ্যনটো সোধাৰ লগে লগে আনচাৰটো চবেই পাই যায় সেইকাৰণে মই অথনি গ্ৰুপত কোনোবাই এখন কিতাপ খুজিছিল PDF খুজিছিলে মই PDFটো খুজোতে এগৰাকী তেওঁ চাগৈ একো হেৰি কৰি পিনি কোৱা নাইকিয়া মই খালি বুজাই দিছো যে PDFটো যদি লাগে তুমি মোক পাৰ্চনেলি মোক মেছেজ কৰা এনেকে কৈছিলে পাৰ্চনেলি মোক মেছেজ কৰা বুলি কৈছিলে মই সেইকাৰণে কৈছো পাৰ্চনেলি মেছেজ নহয় গ্ৰুপত যেতিয়া কুৱেশ্যন সোধে গ্ৰুপতে আনচাৰটো দিবা পাৰ্চনেলি কিয় তোমাৰ কনফিডেন্স লেভেল নাই নেকি কনফিডেন্স নাই নেকি যে গ্ৰুপত আনচাৰটো দিলে মানে ভুল হ'ব পাৰে বা কিবা হ'ব পাৰে গ্ৰুপত দিবা গ্ৰুপতে কুৱেশ্যন সুধিবা মোক কেতিয়াবা কোনোবাই যে ফোন কৰে মই অকণমান কৈ দি কওঁ মোক আজি এইটো কুৱেশ্যনটো তুমি মোক যিটো সুধিছিলা মোক আজি ৰাতি ক্লাছত সুধিবাচোন কেলে কওঁ
যেতিয়া ক্লাছত সোধে তেতিয়া চবেই গম পাই যায় ন আনচাৰটো। সেইকাৰণে গ্ৰুপত কিবা খুজিলে গ্ৰুপতে দিবা, পাৰ্চনেলি একো নকৰিবা। এইটো কোনোবা মানে মই কাৰোবাক বেয়া পাবি বুলি কোৱা নাইকিয়া, মই খালি বুজাই দিছো তোমালোকক। হেল্ল' মেম। হয় মই ৰূপাঞ্জলি কোৱা। সেইদিনা যে শিকিছিলো যে নিতিকা এঞ্জেল, মই শিকি থাকোতে একো গম নেপালো হা। ৰাতি যেতিয়া শুইছো মই কিবা যে মোৰ ওচৰত থিয় হৈ আছে ভৰি ফালে, বাৰে বাৰে চক খাই উঠিছে হা। তাৰ পাছতে মোৰ ল'ৰা মোৰ লগত কৈছে মা তোমাৰ ইমান জ্বৰ উঠিছে যে বুলি। মোৰ জ্বৰ উঠা নাই নহয়, মই কিবা এটা আহিছে মই গম পাইছো এনেকে কৈছো। এই কৈছে তুমি কি লিখিছিলা? মই কৈছো নহয় একো নহয়, ভালৰ কাৰণে আহিছে মানে এনেকে কৈছো দেই। তাৰপিছত মই আকৌ উল্টা ফালে আহি শুলো। তাৰ পিছতে আৰু একো নাই, কিন্তু মই এনে চাৱৰ নিচিনা মানে দেখিছো আৰু। মানে কি হয় আমি ক্লাছত কৈছিলো নিতিকাক চাইন দিবলৈ, নিতিকাক চাইন দিয়ে আৰু আপুনি কোৱা পাছতো এয়া চব বাটাৰফ্লাই আহি পিনি মোৰ মোবাইলত পৰিছে। মোৰ ক্লাছ হলে মানে সদায় বাটাৰফ্লাই দেখাও তোমালোকক। এইটো গ্ৰীণ কালাৰ হয়। কিন্তু ইমান ভাল লাগিছিলে, কিবা ভয়ো লগা নাই আৰু মানে আহিছে যে মই গম পাইছো আৰু ভাল লাগিছে। মই প্ৰথম শিকোতে একো অনুভৱ হোৱা নাই যে মোৰ বেয়া লাগি আছিলে, মোৰ একো নাই হোৱা নেকি বোলো। নাই নাই চবে ন, মই কৈছো ন পালেও একো নাই নাপালেও একো নাই। মই আজি ভাবিছো মানে কি যদি বোলে মই চাইন দিয়াও নাই একো নাই, কিন্তু যদি চাইন লাগে ৰাতি শুব টাইমত গাৰুটো কৈ ল'বা, সেই নিতিকা এঞ্জেল মোক চাইন দিয়া কিবা তুমি যদি আছা যদি। এঞ্জেল যিকোনো এঞ্জেলকে চাইন দিবলৈ ক'লে ৰাতি গাৰুটোত ক'লে মানে চাইন দিয়ে। মই যে ভাবি আছিলো মই একো গম নেপালো, সেইকাৰণে চাগে দিলে চাগে। দিলে সেইটো কাৰণে দিলে হয়। মোৰ এই গাৰুত যে আপুনি কাগজ এখন লিখি নিতিকাক হেৰি কৰি মানে মন্ত্ৰটো মাতি যে 21 টাইমছ, সেইটো কৰি আছো। আপোনাৰ আজি কিমান দিন হ'ল জানো, কাগজখন মানে ধৰক কমপ্লিট হৈ যাবলৈ হৈছে। বেলেগ এখন বেক চাইডেও লিখিব পাৰিম নেকি বাৰু? পাৰিব লিৰাজ পাবে নিতিকা হয়। যিটো ফ্ৰন্ট পেজটো মানে শেষেই হবলৈ হৈছে। আৰু চক কৰি এতিয়া আছো বহুত বাৰু। বহুতে পাইছে, কিছুমানে মোক পাৰ্চনেলিও ফোন কৰি কৈছে। মই তেতিয়া কওঁ গ্ৰুপত দিয়ক, গ্ৰুপত কিছুমান দিবলৈ অলপ মই কৈছিলো গ্ৰুপত লিখিবলৈ কনফিডেন্সটো অলপ কম থাকে, মোক ফোন কৰি কয় সেইদিনাখন কোনে ক'লে বোলে একদম আশা নকৰা জেগাৰ পৰা বোলে পইচা পালে। হয় গণেশ নিতিকাই দিয়ে বহুত ধুনীয়াকে দিয়ে, বহুত ভাল হয়। এতিয়া গণেশ নিতিকাৰ কথা কোৱাৰ লগে লগে মই কৈছিলো গ্ৰীণ কালাৰ, গল্ডেন কালাৰ, হোৱাইট কালাৰ এনেকে কেণ্ডেল ইউজ কৰিব লাগে। ইমান ধুনীয়া গ্ৰীণ কালাৰ পখিলেতো মোৰ ওচৰৰ পৰা যোৱাই নাইকিয়া। আৰু তোমালোকে মোৰ ক্লাছত শুনিছা নে শুনা নাই নাজানো, মোৰ প্ৰত্যেকটো ক্লাছত পখিলা আহে। এভৰি ক্লাছত ক্লাছ কৰি থাকোতে আহে পখিলা। এইটো পখিলাটো আমি এঞ্জেলৰ কানেকচন বুলি কওঁ। কাৰণ কিয় আহে জানানে, সদায় মই মনেদি ভাবো যেতিয়া ক্লাছত বহো, মই যে তোমালোকৰ কথাবিলাক মই শুনি থাকো, মই ক্লাছত বহোতে মই প্ৰে কৰি লওঁ যে আজি ক্লাছটো মোৰ ধুনীয়াকে হৈ যাওক, মোৰ একো অসুবিধা নোহোৱাকে, নেটৰ পৰা একদম কথা কোৱালৈকে একো অসুবিধা নোহোৱাকে মোৰ ক্লাছটো ধুনীয়াকে হৈ যাওক। মোৰ ল'ৰাখিনি ক্লাছলৈ অহাৰ আগতে কৈছে তুমি ক্লাছ থাকিলে মানে মানুহজনী বেলেগ ধৰণৰ হৈ যোৱা। মই অকল ক্লাছত ধ্যানটো দি থাকো, তাহাঁতক মই ধ্যানে নিদিওঁ কি কৰিব লাগে কি কৰিব লাগে। মই মানে ক্লাছৰ ওপৰত ধ্যান দি আহি আৰু মই খালি প্ৰেটো কৰো যে সেই এঞ্জেল ক্লাছটো ভালকে হওক, মোক ধুনীয়াকে পাৰ কৰাই নিয়া। এই 1.5 ঘন্টা সময় তোমালোকক মই ধুনীয়াকে, তোমালোকে মোৰ কথা শুনি থকাটো কিমান আচৰিত কথা হয় নহয়, তোমালোকে মই যি কওঁ তাকে শুনি থাকা। ত' সেইখিনি হ'বৰ কাৰণে কাক প্ৰে কৰি লওঁ, ৰেকি শক্তি প্ৰে কৰি লওঁ, এঞ্জেলক প্ৰে কৰি লওঁ, তাৰপিছত ধুনীয়াকে স্মুথলি গোটেইখিনি হৈ যায়। সেইকাৰণে ক্লাছ শেষ হোৱাৰ পাছত ক্লাছত তোমালোকে মোক অকমান দুটামান মোক এটা বাক্য বা থেংক ইউ বাইদেউ, ক্লাছটো ভাল লাগিল, বা আপুনি এনেকুৱা কৰিলে আৰু ভাল আছিলে, এনেকুৱা ধৰণৰ কিবা থাকিলে মোক লিখি কবা। মোৰ বহুত ভাল লাগে। কোৱা। হয় এই বায়ে যে লিখিছে কি লিখিছে বাৰু, মই একো শুনা নাছিলো। গাৰু তলত নহয়, লিৰাজ তাছা ৱেফা বে নিতিকা লিখি লৈ এমাউন্ট মানে এইটো মন্ত্ৰটো লিখি লৈ পিনি এমাউন্টটো লিখি গাৰুৰ তলত থৈ পিনি শুব পাৰে। সদায় লিখিব পাৰে, সদায় লিখিব পাৰে, নিলিখিলেও এখন কাগজকে থৈ কিনে যাব পাৰে। ঠিক আছে, আজি দিলে ক্লাছটো এৰো তেতিয়াহলে, আৰু তোমালোকে নাভাবিবা কোৱা। বিচাৰিছো আপুনি যে হেৰি পাঠ দিয়া কথা কৈছে যে বৃহস্পতিবাৰে আপোনাৰ ইভিনিঙত এই প্ৰাৰ্থনা কৰা টাইমত দিব পাৰিব নেকি? মৰ্ণিং অসুবিধা হ'ব তোমাৰ? মৰ্ণিং অসুবিধা হ'ব বাইদেউ। ঠিক আছে হ'ব দিয়া, মই ইভিনিং কৰিবলৈ পাৰো নেকি মই তোমাক আগবেলাই জনাই দিম, হ'ব?
তাৰমানে কি হয় বৃহস্পতিবাৰে ইভিনিং ঠিক আছে মই জনাই দিম তোমাক মৰ্ণিং মোৰ ইভিনিং অলপ কাম থাকে কামৰ কাৰণে কেতিয়াবা মই ওলাইও যাওঁ এনেকুৱা হয় হ'লেও মই জনাই দিম দিয়া মুঠতে দিয়াই দিম আৰু তোমালোকক ঠিক আছে এতিয়ালৈ তেতিয়ালৈ আৰু চবকে একদম ধুনীয়া ধন্যবাদ গুড নাইট ইলুৰা কোৱা ইলুৰা কোৱা এনেই মানে গছ-গছনিবোৰক এনে প্ৰটেকশ্যন দিব পাৰি নে পাৰিব মই যেতিয়া ফাৰ্ষ্ট টাইম যেতিয়া শিকিছিলো তেতিয়া ছাৰে যেতিয়া কৈছিলে যে গছ এজোপা মৰিবলৈ যোৱা গছো জীয়াই উঠে মই তেতিয়া 21 দিন হিলিং দি এজোপা গছ জীয়াই ৰাখিছিলো গছকো প্ৰটেকশ্যন দিব মোৰ এজোপাক মই এনে দিছো কালি মানে মৰো হৈ গৈছে বেগনীয়া এজোপা দিছো আজি দেখিছো পাতকেইটা ধুনীয়া হৈ আছে মানে ধুনীয়া হৈ আহিছে মই যি জানিছো তাকে দিওঁ আৰু এনেকে বুলি দিছিলো আৰু তোমালোকে নহয় যেতিয়া কাৰোবাক হিলিং দিয়া অকমান গ্ৰাউণ্ডিং কৰাটো গ্ৰাউণ্ডিং কেইবাটাও আছে চকুৰে দি কেনে কৰিলে খোজকাঢ়িবা মাটিত যদি ঘৰত মাটি আছে মাটিত খোজকাঢ়িবা গছজোপা এনেকে ধৰি চাফা গছ হলে গছজোপাক এনেকে ধৰি পিনি আই লাভ ইউ গছজোপাৰ লগত অকমান কথা পাতা এই গছজোপাই তোমাৰ গাত থকা নিগেটিভ শুহি ল'ব আৰু পানী চাৰ্জ কৰিও দিব পাৰি গছ-গছনিক দিব পাৰি পানী চাৰ্জ কৰি দিয়ে পানী মই এতিয়া মোৰ মানে সেইখিনি সময় নাই মই আগতে প্ৰথম যেতিয়া শিকিছিলো তেতিয়া মই ৱাটাৰ চাৰ্জ কৰি গছবিলাকত দিওঁ কাৰণ মই গছ ভাল পাওঁ কাশ্মীৰ বাইদেউ জানে আমি ফুলৰ লগত জড়িত মই বহুত ভাল পাওঁ মানে মোৰ মানে ক'ৰবাত ফুল এডাল দেখিলে টোপনিও নাহে আৰু মোৰ আপোনাৰ ফুলডাল দেখি মোৰ টোপনি অহা নাই কিন্তু আপুনি মোক দিব দেই হ'ব দিম বগা কপৌ দিম বাৰু মই দিম ঠিক আছে থেংক ইউ চবকে ধন্যবাদ চবকে কি ব্লেছ এঞ্জেল Thank you.